নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট অসমীয়া ভাষাৰ পেডাগজি সেকশনৰ 40টা ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম সো আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছিল কিছু ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰাৰ বাবে তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি 40টা ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম সো আপোনালোকে সকলোৱে জানে যি সকলে আগৰ পৰা ভিডিঅ'ছ বিলাক চাই সিটেট অসমীয়া ভাষাৰ ওপৰত যথেষ্ট ভিডিঅ' আছে অলৰেডি প্লেলিষ্টত আপোনালোকে পাব তাৰ এটা মাৰাথন ভিডিঅ' আছে তো সেই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ কনসেপ্ট কিছু ক্লিয়াৰ হ'ব কম সময়ৰ ভিতৰত আপোনালোকে কনসেপ্টখিনি ল'ব পাৰিব তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি 40টা ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম তো এই ভিডিঅ'টিৰ পিডিএফ টো টেলিগ্ৰামত শ্বেয়াৰ কৰা হ'ব গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জয়েন হৈ ল'ব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো টেলিগ্ৰামৰ পৰা আপোনালোকে এই পিডিএফ টো ল'ব পাৰিব তো এইখিনিতে আপোনালোক দুটা কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো সিটেট অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে অনলাইন কোৰ্স হয় ইয়াত ভিডিঅ' লেকচাৰ পাব পিডিএফ নোটছ পাব মক টেষ্ট পাব গতিকে পেডাগজি আৰু গ্ৰামাৰ দুটা সেকশনৰ বাবে আপোনালোকে পিডিএফ নোটছ পাব ভিডিঅ' লেকচাৰো পাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে ইয়াত 2012 পৰা 2024 লৈকে উইথ এনসাৰ দিয়া আছে মক টেষ্ট সিৰিজ আছে তো এইখিনি আপোনালোকে লাভ কৰিব পাৰিব এই কোৰ্সটোৰ জৰিয়তে আৰু যিসকলে টেটকাম ৰিক্ৰুটমেন্ট এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে হাই স্কুল বা পিজি টিচাৰৰ বাবে সো তেওঁলোকে পেডাগজি কোৰ্সটো ল'ব পাৰে 50 মাৰ্কছৰ বাবে ইয়াত ভিডিঅ' লেকচাৰ পিডিএফ নোটছ আছে এডিশনাল নোটছ দিয়া আছে মক টেষ্ট আছে গতিকে যিসকলে ইন্টাৰেষ্টেড হয় এই কোৰ্সসমূহ ল'ব পাৰে আপোনালোকে ডেমো ক্লাছ যদি চাব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে এই লিংকত গৈ কন্টেন্টত যাব তাৰ আপোনালোকে কন্টেন্ট কি আছে হেও চাব পাৰিব আৰু যিখিনি ডেমো আছে ভিডিঅ'ছ বা নোটছ আছে সেইখিনি আপোনালোকে চাব পাৰিব তো এই কোৰ্সটো এক্সেস আপোনালোকে দুই ধৰণে কৰিব পাৰে ডিজিটেল আসাম মোবাইল এপত আপোনালোকে এক্সেস কৰিব পাৰিব নাইবা আপোনালোকে ওয়েবসাইটৰ পৰা এক্সেস কৰিব পাৰিব www.digitalassam.in তো এই ওয়েবসাইটটোৰ জৰিয়তে আপোনালোকে এক্সেস কৰিব পাৰিব কোৰ্সবিলাক গতিকে ডেসক্ৰিপচন বক্সত সকলো লিংক দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টিৰ প্ৰশ্নসমূহ সো প্ৰথম প্ৰশ্নটো সুধিছে যে শিশু কেন্দ্ৰিক শ্ৰেণীকোঠা এটাৰ বৈশিষ্ট্য হৈছে যে চাইল্ড সেন্টাৰ্ড ক্লাছৰুম এটাৰ কি বৈশিষ্ট্য কি ক্যাৰেক্টাৰিষ্টিক হেতু সুধিছে তলত উল্লেখ কৰা কোনটো ইয়াৰ বৈশিষ্ট্য হ'ব এতিয়া আমি জানিব লাগিব যে শিশু কেন্দ্ৰিক শ্ৰেণীকোঠা মানে কি হেতু আমি জানিব লাগিব এতিয়া আমি শিশু কেন্দ্ৰিক শিক্ষাৰ বিষয়ে আমি সকলোৱে জানো যে শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিশুসকলে সৰ্বেসৰ্বা হয় তেওঁলোকৰ চাহিদা অনুযায়ী প্ৰয়োজন অনুযায়ী আগ্ৰহ অনুযায়ী তেওঁলোক শিক্ষা দিয়া হয় আৰু টিচাৰ সেন্টাৰ হ'ব লাগিলে তাত শিক্ষকজন সৰ্বেসৰ্বা হয় তেওঁ এক্টিভ হৈ থাকিব আৰু শিশু কেন্দ্ৰিকত কি হয় চাইল্ড সকল বা শিশুসকল এক্টিভ হৈ থাকিব গতিকে শিশু কেন্দ্ৰিক শ্ৰেণীকোঠা বুলি ক'লে যেটো ক্লাছৰুমত যেটো শ্ৰেণীকোঠাত শিশুসকলে নেচাৰেলি শিকাৰ এটা সুযোগ পায় তেওঁলোকে বিভিন্ন ধৰণৰ তাত এক্টিভিটিজ বিলাক হ'ব সেই এক্টিভিটি বিলাকৰ জৰিয়তে তেওঁলোকে শিকিব পাৰিব সিহঁতে নিজকে এক্সপ্লোৰ কৰিব গতিকে ইয়াত লৰা ছোৱালীৰ কি থাকিব কমপ্লিট সিহঁতৰ ফ্ৰীডম থাকিব সিহঁতে যেনে ধৰণে শিকিব বিচাৰে সিহঁতৰ প্ৰয়োজন অনুযায়ী সিহঁতৰ চাহিদা অনুযায়ী আগ্ৰহ অনুযায়ী সিহঁতে শিকিব পাৰিব তেনে ধৰণৰ এক্টিভিটিজ বিলাকৰ জৰিয়তে তেওঁলোকে শিকিব গতিকে শিশুসকল সৰ্বেসৰ্বা হ'ব সেই ক্লাছৰুমত বা সিহঁতৰ চাহিদা অনুযায়ী প্ৰয়োজন অনুযায়ী বা সিহঁতক ফ্ৰীডম দিয়া হ'ব তাত আৰু শিক্ষকে তাত লৰা ছোৱালীখিনিক হেল্প কৰিব ফিডবেক ল'ব লৰা ছোৱালীৰ পৰা সিহঁতে কি শিকিলে গতিকে টিচাৰজনে প্ৰভাইড কৰিব টাইমলি ফিডবেক বিলাক ল'ব এই শিশুসকলৰ পৰা আৰু যত যি প্ৰয়োজন হয় তেনে ধৰণে শিক্ষক গৰাকী সহায় কৰি যাব গতিকে আপোনালোকে মনত ৰাখিব চাইল্ড সেন্টাৰ্ড এডুকেশ্যনত কি হয় লৰা ছোৱালী ফ্ৰীডম পাব সেলফ এক্টিভিটিজ বিলাক ইহঁতৰ বেছি হয় ইহঁতে এক্টিভিটিৰ জৰিয়তে লৰা ছোৱালী শিকিব ইহঁতৰ স্পন্টেনিয়াছ ডেভেলপমেন্ট হ'ব ইহঁতৰ ইন্টাৰেষ্ট বা নিডছ বিলাক ডেভেলপ হ'ব আৰু ইহঁতৰ লাৰ্নিং টু এক্সপেৰিয়েন্স বেছ লাৰ্নিং হ'ব এক্সপেৰিয়েন্স কৰি অভিজ্ঞতাৰ জৰিয়তে ইহঁতে শিক্ষা লাভ কৰিব গতিকে ইয়াত লাৰ্নিং যিখিনি এক্টিভিটিজ হ'ব সেই লাৰ্নিং এক্টিভিটিজ বিলাক বিভিন্ন ধৰণৰ লাৰ্নিং এক্টিভিটিৰ জৰিয়তে ইহঁতে শিকিব গতিকে আমি যদি ইয়াত অপচনত চাওঁ প্ৰথম যেটো অপচন এইটোৱে শুদ্ধ হয় ইয়াতে কৈছে যে শিকাৰুৰ বাবে ভিন ভিন তৰহৰ শিকন কাৰ্য হেতুৱে যে শিকন যি কাৰ্য দিয়া হ'ব বা এক্টিভিটিজ যিবিলাক দিয়া হ'ব এইবিলাক ভিন ভিন তৰহৰ হ'ব ভেৰাইটি থাকিব তাত বেলেগ বেলেগ ধৰণৰ এক্টিভিটি বিলাকৰ জৰিয়তে সিহঁতে শিকিব শ্ৰেণীকোঠাত গতিকে সিহঁতৰ তাত কি থাকিব ফ্ৰীডম থাকিব কোনো ফিক্স নহয় যে এইটো এক্টিভিটিৰ জৰিয়তে সিহঁতে শিকিব লাগিব তেনে ধৰণৰ ফিক্স নহয় গতিকে এই ক্লাছৰুমটো কোৱা হয় শিশু কেন্দ্ৰিক শ্ৰেণীকোঠা বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে শ্ৰেণীকোঠাত নিয়ন্ত্ৰণাধীন আৰু সূক্ষ্ম লক্ষ্য কেন্দ্ৰিক ভাষা অনুশীলন হৈছে ইয়াতে কি কৈছে যে শ্ৰেণীকোঠাত নিয়ন্ত্ৰণ কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব আৰু সূক্ষ্ম লক্ষ্য কেন্দ্ৰিক ভাষা অনুশীলন ইয়াত কিহৰ অনুশীলনৰ কথা কৈছে ভাষা অনুশীলনৰ কথা কৈছে যেটো নিয়ন্ত্ৰণাধীন হ'ব লাগিব নিয়ন্ত্ৰণৰ অধীনত থাকিব লাগিব গতিকে এনে ধৰণৰ এটা ক্লাছৰুম য'ত ভাষাৰ অনুশীলন কৰা হৈছে কিন্তু তাত শ্ৰেণীকোঠাত নিয়ন্ত্ৰণ হৈ আছে শ্ৰেণীকোঠাটোক নিয়ন্ত্ৰণৰ ভিতৰত আছে কন্ট্ৰোল কৰিব পাৰে গতিকে তেনে ধৰণৰ অনুশীলন কোনটো হ'ব পাৰে যে ইয়াত
সুসংগঠিত অনুশীলন বুলি কৈছে খালি ঠাই পূৰ কৰা অনুশীলন ৰোল প্লে বা নাটক সেমিনাৰ তাৰ পিছত কৈছে ইতিমধ্যে শিকা শব্দ সম্ভাৰ ব্যৱহাৰ কৰি ব্যক্তিগত গঠন তো ইয়াৰ উত্তৰ অপচন নম্বৰ 4 হ'ব যে ইতিমধ্যে শিকা শব্দ যে যিখিনি অলৰেডি শব্দ সম্ভাৰ হিয়তক শিকোৱা হৈছে ভোকেবুলাৰি হিয়তক শিকোৱা হৈছে নতুন নতুন শব্দ হিয়তক শিকোৱা হৈছে এই শব্দবিলাক ব্যৱহাৰ কৰি হিয়তক ব্যক্তিগতভাৱে পঠন কৰিবলৈ দিয়া হৈছে আৰু যেতিয়া ব্যক্তিগত পঠন হ'ব তেতিয়া ডেফিনেটলি নিয়ন্ত্ৰণ কৰিব পাৰিব যেহেতু ইয়াত সেমিনাৰ যেতিয়া হ'ব ইয়াতো ব্যক্তিগতভাৱে নহব তাত সকলো ল'ৰা ছোৱালী থাকিব ৰোল প্লে বা নাটক হলে এইবিলাক নিয়ন্ত্ৰণৰ অধীনত নাথাকিব শ্ৰেণী কথাটো গতিকে শ্ৰেণী কথাটো নিয়ন্ত্ৰণৰ অধীনত থাকিব লাগিব তেনে ধৰণে ভাষা অনুশীলন তো এইটো হ'ব অপচন নম্বৰ 4 হ'ব ইতিমধ্যে শিকা শব্দ সম্ভাৰ ব্যৱহাৰ কৰি ব্যক্তিগতভাৱে এতক পঠন কৰিব দিব লাগিব এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে যে অনুসন্ধানমূলক শিক্ষণ ইনকুৱেৰি বেসড লাৰ্নিংৰ অৰ্থ হৈছে যে ইয়াতে ইনকুৱেৰি বেসড লাৰ্নিংৰ কথা কৈছে তো এইটো এটা লাৰ্নিংৰ এটা পদ্ধতি হয় তো যিসকলে পেইড ক্লাছত আছে আমি এইবিলাক আলোচনা কৰিছো তো ইনকুৱেৰি বেসড যেটো লাৰ্নিং বা অনুসন্ধানমূলক শিক্ষণ বুলি কোৱা হয় তো এইটো এটা মেথড হয় এটা পদ্ধতি হয় যে ল'ৰা ছোৱালীক আমি এনে ধৰণেও লাৰ্নিং কৰাব পাৰো ইনকুৱেৰি বেসড লাৰ্নিং কৰাব পাৰো তো এইবিলাক আমি আলোচনা কৰিছিলো যিসকলে পেইড কোৰ্সত আছে তেওঁলোকে নিশ্চয় জানিব পাৰিব উত্তৰটো যি কি নক মই আপোনাক বুজাই দিছো যে অনুসন্ধানমূলক যেটো শিক্ষণ ইয়াত ইনকুৱেৰি কৰি ল'ৰা ছোৱালী শিকে ইয়াত কি হ'ব অনুসন্ধান কৰিব এইটো ষ্টুডেন্ট সেন্টাৰ্ড লাৰ্নিং হয় টিচাৰ সেন্টাৰ্ড নহয় এইটো ইয়াত ষ্টুডেন্টছৰ জৰিয়তে এইটো লাৰ্ন হ'ব হিয়তে অনুসন্ধানৰ জৰিয়তে হিয়তে লাৰ্ন কৰিব গতিকে ইয়াত হিয়তৰ ৰিয়েল লাইফ এক্সপেৰিয়েন্স হ'ব প্ৰেক্টিক্যাল হিয়তৰ নলেজ হ'ব এনে ধৰণৰ লাৰ্নিং পদ্ধতিত আৰু এই ইনকুৱেৰি বেসড লাৰ্নিংটো আমি ল'ৰা ছোৱালীক গ্ৰুপত দিব পাৰো যে এটা গ্ৰুপত হিয়তক এটা টপিক দিয়া হল সেই টপিকটোৰ ওপৰত হিয়তক এটা ৰিপৰ্ট লিখিবলৈ দিয়া হল গতিকে সেই ৰিপৰ্টটো লিখিবলৈ যাওতে বা আমি এটা প্ৰজেক্ট হিয়তক বনাব দিব পাৰো গ্ৰুপত হিয়তক এটা প্ৰজেক্ট বনাবলৈ দিয়া হল গতিকে সেই প্ৰজেক্টটো কৰিবলৈ যাওতে হিয়তে যেটো টপিকৰ ওপৰত প্ৰজেক্টটো কৰিবলৈ দিয়া হৈছে সেই টপিকটোৰ ওপৰত হিয়তে কি কৰিব ইনকুৱেৰি কৰিব হিয়তে অনুসন্ধান কৰিব যে হেতু কিয় হল কেনেদৰে হল তাৰ লগত কি তথ্য জড়িত হৈ আছে এই গোটেই তথ্যবিলাক গোটেই ডেটাবিলাক হিয়তে কি কৰিব ইনকুৱেৰিৰ জৰিয়তে হিয়তে উদ্ধাৰ কৰিব আৰু হিয়তে চালিজাৰি চাব যেটো গ্ৰুপত হ'ব কামটো গতিকে হিয়তে ইজনে আনজনৰ সেই তথ্যবিলাক হিয়তে চালিজাৰি চাব কোনে কি তথ্য দিছে হেতৰ মাজত ডিসকাশন হ'ব গতিকে এনে ধৰণে হিয়তে কি কৰিব তথ্যবিলাক উদ্ধাৰ কৰি হেয়া প্ৰস্তুত কৰিব গতিকে ইয়াতে যেটো লাৰ্নিং হল এটো ইনকুৱেৰি বেসড লাৰ্নিং গতিকে ইয়াত শিক্ষকগৰাকী হেতৰ সকলো কৈ দিয়া নাই শিক্ষকগৰাকী যেতিয়া প্ৰয়োজন হ'ব তেতিয়া হিয়তক হেল্প কৰিব কিন্তু ইয়াত ল'ৰা ছোৱালী নিজে হেতৰ অভিজ্ঞতাৰ জৰিয়তে ইনকুৱেৰিৰ জৰিয়তে অনুসন্ধানৰ জৰিয়তে হিয়তে লাৰ্ন কৰিছে গতিকে ইয়াক ক'ব ইনকুৱেৰি বেসড লাৰ্নিং বুলি কোৱা হয় গতিকে ইয়াত যদি আমি চাও বাকি অপচন বিলাক চাবই না লাগে ইয়াৰ ডেফিনেশনটো দিয়া হৈছে অপচন নম্বৰ 3 দিয়া হৈছে যে এক নিৰ্দেশাত্মক নীতি হয় যত ছাত্ৰ ছাত্ৰীসকলে সন্মিলিতভাৱে সমস্যাবোৰ সমাধান কৰে গতিকে যেহেতু এই কামটো গ্ৰুপত হ'ব ইনকুৱেৰি বেসড লাৰ্নিংটো গতিকে কি কৈছে যে সন্মিলিতভাৱে সমস্যাবোৰ সমাধান হ'ব ইয়াতে সেই গ্ৰুপত একলগ হৈ হিয়তে সমস্যাবিলাক সমাধান কৰিবলৈ বিচাৰিব গতিকে এটা প্ৰবলেম হিয়তক দিয়া হ'ব আৰু প্ৰবলেমটো হিয়তে কি কৰিব সলভ কৰিব আৰু এই সলভ কেনেদৰে কৰিব ইনকুৱেৰি জৰিয়তে কৰিব অনুসন্ধান কৰি হিয়তে তথ্যবিলাক উদ্ধাৰ কৰি সমস্যাটো সমাধান কৰিব গতিকে প্ৰবলেম সলভিং এটা মেথড হয় এটো আৰু তেওঁলোকৰ অভিজ্ঞতাবোৰ প্ৰতিফলন ঘটায় গতিকে তেওঁলোকৰ যি অভিজ্ঞতা হল সেই ইনকুৱেৰিৰ জৰিয়তে সেই অনুসন্ধানৰ জৰিয়তে সেইবিলাকে হিয়তে প্ৰতিফলন ঘটিব গতিকে ইয়াৰ ডেফিনেশন দিয়াত স্পষ্টভাৱে উল্লেখ কৰা আছে বাকি কেইটা ইয়াৰ লগত জড়িত নহয় গতিকে এই যিবিলাক লাৰ্নিং মেথড আছে এই মেথড বিলাক যথেষ্ট ইম্পৰ্টেন্ট হয় এই মেথড বিলাকৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে তো নেক্সট কোৱেশ্চন লৈকে আইছো কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে অসমীয়া ভাষাৰ শ্ৰেণী এটাত শ্ৰোতা কেন্দ্ৰিক বক্তৃতা ৰেচিপ্ৰচিটি অফ স্পিচে হুসায় যে শ্ৰোতা কেন্দ্ৰিক বক্তৃতাই কি হুসায় ৰেচিপ্ৰচিটি অফ স্পিচে কি হুসায় এতিয়া আমি জানিব লাগিব যে শ্ৰোতা কেন্দ্ৰিক বক্তৃতা বা ৰেচিপ্ৰচিটি অফ স্পিচ মানে কি এতিয়া আমাৰ যেটো স্পিচ আমি যেটা কথা কওঁ এটো এটা টু ৱে প্ৰসেস হয় বা ৰেচিপ্ৰকেল এটা প্ৰসেস হয় কাৰণ আমি অকলেটো এজন মানুহে কৈ থাকিব নোৱাৰো আমি যেতিয়া কাৰোবাৰ লগত কমিউনিকেশ্যন কৰো তেতিয়া আমি কি কৰো এটো টু ৱে প্ৰসেস হয় মই কম আনজনে শুনিব তেও তাৰ উত্তৰ দিব তাৰ পিছত মই আকৌ কম তাৰ পিছত তেও তাৰ ৰেসপন্স কৰিব মই আকৌ কম তো তেনে ধৰণে আমাৰ কি হয় কমিউনিকেশ্যন হয় গতিকে এটা স্পিচ যেটা শ্ৰোতা কেন্দ্ৰিক বুলি কোৱা হ'ব তাৰ অৰ্থ এইটোই হ'ব যে যিগৰাকী শ্ৰোতা বা যিয়ে শুনি আছে মোৰ কথাখিনি তেওঁৰ কেনে ধৰণৰ ৰেসপন্স হ'ব সেই ৰেসপন্স অনুযায়ী মোৰ কথাখিনি হাল হলনি যেতিয়া কৰিম হেতু কোৱা হ'ব শ্ৰোতা কেন্দ্ৰিক বক্তৃতা বুলি গতিকে ইয়াত
ডিপেন্ড কৰিব শ্ৰোতাজনৰ ওপৰত মই যাৰ লগত কমিউনিকেশ্যন হৈ আছে যাৰ লগত মই কথা পাতি আছো তেওঁ মোৰ কথাখিনি কেনেদৰে ৰেছপন্স দিছে তেওঁৰ সেই সঁহাৰি অনুযায়ী ৰেছপন্স অনুযায়ী মই মোৰ কথাখিনি হাল হলনি কৰিম গতিকে বিভিন্ন সময়ত আমি কেতিয়াবা যিখিনি ভাবো কথা সেইখিনি কম বুলি কিন্তু সেই যিজনক মই কৈছো কথাখিনি তেওঁ কিমান ৰেছপন্স দিছে মোৰ কথাখিনি তাৰ ওপৰত ডিপেন্ড কৰি আমি কিন্তু কথাবিলাক হাল হলনি কৰো মই ভাবি থাকিলেও কম বুলি সেই কথাষাৰ মই নকব পাৰো গতিকে ইয়াক কোৱা হ'ব ৰেচিপ্ৰচিটি অফ স্পিচ বুলি শ্ৰোতা কেন্দ্ৰিক বক্তৃতা বুলি উত্তৰ কি হ'ব উত্তৰ অপচন নম্বৰ 2 হ'ব যে শ্ৰোতাৰ সঁহাৰি অনুসৰি বক্তাই কৰা বক্তৃতাৰ হাল হলনি গতিকে শ্ৰোতাই যি ৰেছপন্স কৰিব তাৰ ওপৰত ভিত্তি কৰি বক্তাই তেওঁৰ কথাখিনি যদি হাল হলনি কৰে এইটো কোৱা হ'ব শ্ৰোতা কেন্দ্ৰিক বক্তৃতা বুলি ঠিক আছে তো বাকি কেইটা আমি আলোচনা নকৰো অপচনছ বিলাক যেটো ৰিলেটেড নহয় ঠিক আছে তো কনফিউজন হোৱাৰ কথাও নাই যদি আমি কনসেপ্টটো জানো তেনেহলে উত্তৰটো আমি উলাব পাৰিম নেক্সট কোৱেশ্চনলৈ গাইছো কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন সধা নমুনা মানে বটম আপ মডেল হৈছে যত জিয়াত বটম আপ মডেলৰ কথা কৈছে তো আমি টপ ডাউন এপ্ৰোচ বটম আপ এপ্ৰোচ এইবিলাকৰ বিষয়ে আমি পাইছো বা পঢ়িছো আমি এইবিলাক আলোচনাও কৰিছো আগতে যদি আমি পঢ়াৰ ক্ষেত্ৰত বটম আপ মডেল বুলি কওঁ বটম আপ এপ্ৰোচ বুলি কওঁ তেনেহলে পঠনৰ ক্ষেত্ৰত কি হ'ব যেতিয়া তলৰ পৰা ওপৰলৈকে যাব যেতিয়া তেওঁক প্ৰথম বৰ্ণ শিকোৱা হৈছে তাৰ পিছত শব্দ শিকোৱা হৈছে তাৰ পিছত বাক্য পঢ়িবলৈ দিয়া হৈছে গতিকে তলৰ পৰা যেতিয়া ওপৰলৈকে যাওঁ তেতিয়া ইয়াক বটম আপ এপ্ৰোচ বুলি ক'ব মই পঠনৰ কথা কৈছো ইয়াতে আমাক প্ৰশ্নত পঠনৰ কথা সোধা নাই পাঠ্যক্ৰমৰ কথা সুধিছে তো এই বিষয়ে আমি আলোচনা কৰিম আৰু যেতিয়া টপ ডাউন এপ্ৰোচ বুলি ক'ব টপ মানে ওপৰৰ পৰা তললৈকে অহা যদি সেন্টেন্সটো আগতে পঢ়িবলৈ দিয়া হয় শব্দ পিছত পঢ়িবলৈ দিয়া হল আৰু বৰ্ণ পিছত পঢ়িবলৈ দিয়া হল তো এটো আমাৰ টপ ডাউন এপ্ৰোচ হ'ব ঠিক তেনেদৰে লিখনতো হয় এটো পঠনতো হ'ব পাৰে ঠিক আছে তো ইয়াতে আমাক সুধিছে পাঠ্যক্ৰমৰ কথা সুধিছে পাঠ্যক্ৰম বটম আপ মডেল মানে কি হ'ব হেতু হল প্ৰশ্ন সো কাৰিকুলাম বা পাঠ্যক্ৰমৰ ক্ষেত্ৰত যেতিয়া আমি বটম আপ মডেল বুলি কম ইয়াৰ অৰ্থ এইটোই বুজাব যে এনে ধৰণৰ পাঠ্যক্ৰম হ'ব লাগিব এনে ধৰণৰ কাৰিকুলাম হ'ব লাগিব যিবিলাক ষ্টুডেন্টস ফ্ৰেন্ডলি হয় যে লৰাছলিৰ স্বাধীনতা তাত থাকিব লাগিব যেহেতক ফ্ৰীডম দিয়া হ'ব হেতক স্বাধীনতা দিয়া হ'ব হেতে চুজ কৰিব পাৰিব হেতৰ কেনে ধৰণৰ কাৰিকুলাম এক্টিভিটি হ'ব হেতৰ কাৰিকুলাৰ যেটো এক্টিভিটি বিলাক কেনে ধৰণৰ হ'ব সেইখিনি হেতে নিজে বাছিব পাৰিব হেতৰ তাত ফ্ৰীডম থাকিব ছাত্ৰজনৰ প্ৰয়োজন অনুসৰি বা হেতৰ আগ্ৰহ অনুযায়ী হেতৰ কেনে ধৰণৰ এক্টিভিটি দিব লাগিব সেইবিলাক হেতৰ ফ্ৰীডম থাকিব হেতে নিৰ্বাচন কৰিব পাৰিব তাৰ উপৰে হেতৰ লাৰ্নিং বাই ডুইঙৰ ওপৰত গুৰুত্ব দিব লাগিব এনে ধৰণৰ কাৰিকুলাম যি কাৰিকুলামে লৰাছলিক এলাউ কৰিছে লাৰ্নিং বাই ডুইঙৰ কথা তাত কৈছে হাতে কামে কৰি শিকাৰ কথা কৈছে হেতৰ হোলিষ্টিক ডেভেলপমেন্টৰ কথা কৈছে তেনে ধৰণৰ যেটো কাৰিকুলাম ইয়াক বটম আপ মডেল বুলি কোৱা হয় গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ বি হ'ব বা 2 নম্বৰটো হ'ব যে পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীৰ গতিশীলতাক স্বতন্ত্ৰ প্ৰদান কৰে আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজে ভাল পোৱা পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰে আৰু এনেদৰে ছাত্ৰ-ছাত্ৰীৰ ভাষা শিক্ষণক উৎসাহিত কৰে তো সেইখিনি কথাই যিখিনি ডেফিনেশন এই ডেফিনেশনটো ইয়াতে দিয়া হৈছে যে ডেফিনেশনত আমি যিখিনি কথা আলোচনা কৰিলো যে হেতক স্বাধীনতা দিয়া হ'ব ফ্ৰীডম দিয়া হয় সো ইয়াত কোৱাই হৈছে যে স্বতন্ত্ৰতা প্ৰদান কৰিব হেতক গতিকে হেতক কেনে ধৰণৰ পাঠ্যক্ৰমৰ যিবিলাক এক্টিভিটিজ হ'ব বা যিবিলাক হেতৰ কাৰ্য কৰিব সেই পাঠ্যক্ৰমৰ ভিতৰত সেই এক্টিভিটিজ বিলাক হেতে নিজে চুজ কৰিব পাৰিব হেতৰ তাত স্বাধীনতা দিয়া হ'ব এলাউ কৰা হ'ব হেতক আৰু হেতে নিজে ভাল পোৱা পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰিব ইয়াত সেই কাৰণে কোৱা হৈছে যে হেতে নিজে ভাল পোৱা পাঠ্যক্ৰম হেতে নিৰ্বাচন কৰিব পাৰিব আৰু এনে ধৰণে হেতৰ ভাষা শিক্ষণক উৎসাহিত কৰিব গতিকে ইয়াত হেতক লাৰ্নিং বাই ডুইঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব এটো পইণ্টটো মনত ৰাখিব হোলিষ্টিক ডেভেলপমেন্টৰ কথাও ইয়াত থাকিব ঠিক আছে তো উত্তৰ অপচন নম্বৰ 2 হ'ব এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে সুধিছে সৃজনমূলক পঠন ক্ৰিয়েটিভ ৰিডিংৰ নিদৰ্শন হৈছে যে সৃজনমূলক পঠন বা ক্ৰিয়েটিভ ৰিডিংৰ কি নিদৰ্শন ইয়াৰ তলত অপচনত দিয়া হৈছে কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তো ক্ৰিয়েটিভ ৰিডিং মানে কি হেতু আমি আগতে জানিব লাগিব কোনটো ৰিডিংক আমি ক্ৰিয়েটিভ ৰিডিং বুলি কওঁ ৰিডিংৰ বহুত কিটা প্ৰকাৰ আছে অলৰেডি আমি আলোচনা কৰিছো ইউটিউবতো ইয়াৰ ওপৰত ভিডিও আছে সাইলেন্ট ৰিডিং লাউড ৰিডিং এক্সটেনসিভ ৰিডিং ইন্টেনসিভ ৰিডিং স্কিমিং স্কেনিং এনে ধৰণৰ আমি বহুত কিটা আলোচনা কৰিছো অলৰেডি গতিকে এই সৃজনমূলক যেটো পঠন হ'ব এই সৃজনমূলক পঠননো কি হয় বা কেনে ধৰণৰ হয় হেতু আমি আগতে জানিব লাগিব সো মেইনলি আপোনালোকে মনত ৰাখিব যে ক্ৰিয়েটিভ ৰিডিং হ'ব লাগিলে ইয়াত থিংকিংৰ প্ৰয়োজন হ'ব যে পঢ়াৰ লগতে আমি যেতিয়া পঢ়িম পঢ়াৰ লগতে আমি থিংক কৰিব পাৰিব লাগিব সাপোজ এটা আমি কবিতা পঢ়ি আছো বা আমি এটা সাধু পঢ়ি আছো লৰাছলে সাধু এটা পঢ়ি আছে তাৰ লগতে হেতে থিংকিং
কৰিব পাৰিব লাগিব চিন্তাও কৰি যাব পাৰিব লাগিব হিয়তে ইমেজিন কৰিব পাৰিব লাগিব গতিকে হিয়তৰ ইমেজিনেশনো থাকিব লাগিব যে অকল পঢ়ি আছো মানে পঢ়ি আছো যে এখন হাবিৰ কথা কৈছে হাবিখন হিয়তে ইমেজিন কৰিব পাৰিব লাগিব কল্পনা কৰিব পাৰিব লাগিব হিয়তে থিংক কৰিব পাৰিব লাগিব চিন্তা কৰিব পাৰিব লাগিব গতিকে তাৰ অৰ্থ যেটো হ'ব সেই পঢ়াটোৰ যেটো অৰ্থ সেই অৰ্থটো উদ্ধাৰ কৰিব পাৰিব লাগিব অকল উপৰে উপৰে পঢ়ি গৈ আছে সেইটো ক্ৰিয়েটিভ ৰিডিং বুলি নকয় গতিকে ক্ৰিয়েটিভ ৰিডিং হলে বহুকিটা কথা জড়িত হৈ থাকিব অৰ্থটো থাকিবই লাগিব অৰ্থখিনি জানিব লাগিব তাৰ উপৰি হিয়তৰ ইমেজিনেশন থাকিব লাগিব হিয়তে থিংকিং থাকিব লাগিব চিন্তা কৰিব পাৰিব লাগিব গতিকে এইবিলাক হৈছে ক্যাৰেক্টাৰিষ্টিক হয় ক্ৰিয়েটিভ ৰিডিংৰ গতিকে আমি যদি অপচন কিটাত চাও উত্তৰ আমি ইয়াতে এটাই পাম হেতু হৈছে অপচন নম্বৰ যেটো 4 হ'ব অৰ্থ বিচাৰি কৰা পঠন গতিকে অৰ্থ বিচাৰ কৰি আমি যেতিয়া পঠন কৰিম যে কি লিখা আছে অকল পঢ়ি যোৱা নাই তাৰ অৰ্থখিনিও উদ্ধাৰ কৰিছে যে ইয়াত এই অৰ্থটো আছে এইখিনি কথা ইয়াতে কৰিছে তো কেতিয়াবা অপচনত আমাৰ থিংকিংৰ কথা থাকিব কেতিয়াবা অপচনত আমাৰ ইমেজিনেশনৰ কথাও থাকিব পাৰে গতিকে সেই হিচাপত আমি চুজ কৰিব লাগিব শুদ্ধ উত্তৰটো তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে যে ধ্বনি চিহ্নিত কৰি সেইবোৰৰ অৰ্থ উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে প্ৰয়োগ কৰা কৌশল তলৰ কোনটোৰ পৰিণাম যে কি কৈছে যে ধ্বনি চিহ্নিত কৰিব লাগিব যে কোনটোত কি ধ্বনি হেতু চিনাক্ত কৰিব লাগিব আৰু তাৰ অৰ্থ উদ্ধাৰ কৰাৰ বাবে আমি সক্ৰিয়ভাৱে যেটো কৌশল প্ৰয়োগ কৰো হেতু কি হ'ব পাৰে হেতু হল প্ৰশ্ন যে পঠন হ'ব লিখন হ'ব কথন হ'ব নে শ্ৰৱণ হ'ব এতিয়া পঠন লিখন কথন এবিলা সকলোবিলাক আমি ডিসকাস কৰিছো ধ্বনি সম্পৰ্কে আমি ডিসকাস কৰিছো গতিকে আমি যে কথাবিলাক কৈ আছো উচ্চাৰণবিলাক কৰি আছো শব্দ যে সৃষ্টি হৈছে এবিলা ধ্বনিৰ পৰা সৃষ্টি হয় গতিকে এবিলা আমি ডিসকাস কৰিছো আপোনালোকে চাব পাৰিব ভিডিও দিয়া আছে তো যি কি নহক যে এই ধ্বনি যে চিহ্নিত কৰি আমি যে অৰ্থৰ উদ্ধাৰ কৰিম তো এইটো কোনটো কৌশলত থাকিব পঠনত থাকে লিখনত কথনত নে শ্ৰৱণত তো এইটো ডেফিনেটলি আমাৰ ক'ত থাকিব পঠনত থাকিব যেতিয়া পঢ়ো তেতিয়া আমি ধ্বনি চিনাক্ত কৰি পঢ়িব লাগে কোনটো কি ধ্বনি হ'ব সেই হিচাপত আমি উচ্চাৰণ কৰো তাৰ অৰ্থ কি হ'ব হেতু আমি বিচাৰ কৰো কাৰণ মই আগতেও কৈছো বাৰে বাৰে কৈছো যে পঠন মানে অকল পঢ়ি যোৱাটোক নুবুজায় পঠন মানে পঢ়াৰ লগতে তাৰ অৰ্থ আমি বিচাৰি পাব লাগিব বা জানিব লাগিব যেতিয়া আমি পঢ়াৰ লগতে তাৰ অৰ্থ বুজিম তেতিয়াহে আমি পঠন বুলি কওঁ গতিকে পঢ়া আৰু পঠন বেলেগ বেলেগ গতিকে পঠন বুলি কোৱাৰ লগে লগে যে ছাত্ৰজনৰ পঠন সম্পূৰ্ণ হৈছে বুলি যেতিয়া আমি কম তাৰ মানে কি হ'ব যেটো পঢ়াৰ লগতে তাৰ অৰ্থখিনিও জানে তো হেতু ক'ব পঠন গতিকে ইয়াত যেটো অৰ্থ উদ্ধাৰৰ কথা কৈছে আৰু ধ্বনি চিহ্নিত কৰাৰ কথা কৈছে যেতিয়া আমি কথা কম বা যেতিয়া আমি পঢ়িম তো এই পঠনৰ সময়ত আমি কি কৰিব লাগিব ধ্বনিবিলাকটো জানিবই লাগিব তাৰ উপৰি আমি তাৰ অৰ্থবিলাকো জানিব লাগিব তো এইটো কাৰ লগত ৰিলেটেড হ'ব পঠনৰ লগত ৰিলেটেড হ'ব তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে কৈছে হাড় গ্ৰহণ বা স্কিমিং হৈছে হাড় গ্ৰহণ বা স্কিমিং হৈছে তো স্কিমিংটো আমাৰ পঠনৰে এটা প্ৰকাৰ হয় তো আমাৰ যেটো ৰেপিড ৰিডিং বুলি এটা আছে প্ৰকাৰ তো ৰেপিড ৰিডিং মানে দ্ৰুত পঠন তো দ্ৰুত পঠনৰ আকৌ দুটা ভাগ আছে এটা আছে স্কিমিং আনটো আছিল স্কেনিং তো স্কিমিংত কি হয় যে হাড় গ্ৰহণ ইয়াত অসমীয়াটো চালে আমি জানিব পাৰিম যে হাড় গ্ৰহণ মানে যিকোনো এটা পাঠৰ তাৰ হাড়টো আমি বিচাৰো হাড় মানে তাৰ মূল ভাৱটো আমি বিচাৰো মানে তাক উপৰে উপৰে আমি পঢ়ি যাম তাৰ মূল কি আভাস আছে হেতু আমি বিচাৰিম তাত আমি প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি আমি পঢ়া নাই প্ৰতিটো বাক্যৰ অৰ্থ বিচাৰি আমি পঢ়া নাই তাত কি গ্ৰামাৰ ব্যৱহাৰ হৈছে তো এইবিলাক আমি বিচাৰ কৰি পঢ়া নাই আমি কি পঢ়িছো যে গোটেই পাঠটোত কি লিখা আছে তাত কি মূল ভাৱ হেতুহে আমি বিচাৰিছো গতিকে তেনে ধৰণে আমি যেতিয়া পঢ়িম তেতিয়া ইয়াক হাড় গ্ৰহণ বুলি কয় বা স্কিমিং বুলি কয় তো ইয়াত যদি আমি চাও আমাৰ উত্তৰ কোনটো হ'ব ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব যে পাঠৰ সৰ্বাত্মক অৰ্থৰ বাবে পঠন যে পাঠটোৰ কি সৰ্বাত্মক অৰ্থ আছে বা তাৰ যেটো মূল যেটো অৰ্থ আছে সেই অৰ্থটোৰ বাবে আমি পঢ়িছো গোটেই বিলাক আমি ডিটেইলছ জনাৰ বাবে আমি পঢ়া নাই আমি তাৰ মূল ভাৱটো জনাৰ বাবে পঢ়িছো তো 2 নম্বৰ যেটো আছে বিশেষ তথ্যৰ বাবে পঠন তো বিশেষ তথ্যৰ বাবে আমি যেতিয়া পঢ়িম তেতিয়া আমাক কি বুলি কোৱা হয় এই দ্বিতীয় যেটো ভাগ আছিল ৰেপিড ৰিডিংৰ স্কেনিং বুলি কোৱা হয় তো স্কেনিংত কি হয় আমি যেনেদৰে স্কেন কৰা হয় ঠিক তেনে ধৰণে যিকোনো এটা নাম যিকোনো এটা তথ্য হ'ব পাৰে সেই তথ্যটো আমি বিচাৰ কৰিছো বাকি বিলাক আমি পঢ়া নাই আমি যদি লৰাছলি কওঁ যে এই পাঠটোত ৰত্ন বুলি এটা শব্দ আছে এই ৰত্ন শব্দটো তোমালোকে বিচাৰা এতিয়া হিয়তে যে বিচাৰিব হিয়তে তাত পঠন হ'ব ওপৰৰ পৰা হিয়তে পঢ়ি যাব কিন্তু হিয়তে অকল এটা শব্দই বিচাৰিছে হেতু হৈছে ৰত্ন কোড বাকি কি আছে কোড কি লিখা আছে হেবিলাক হিয়তে বিচাৰ নকৰে হিয়তে অকল এটা শব্দ বিচাৰিছে গতিকে ইয়াক কি বুলি ক'ব ইয়াক স্কেনিং বুলি কোৱা হয় গতিকে বিশেষ তথ্যৰ বাবে পঠন বিশেষ এটা তথ্যৰ বাবে আমি পঢ়িছো কেতিয়াবা কিবা এটা সংখ্যা হ'ব পাৰে
কেতিয়াবা আমি আমাৰ ৰোল নম্বৰটো বিচাৰো ওপৰৰ পৰা আমি চাই আহো বাকিবিলাক আমি নাচাও কেতিয়াবা আমি নিজৰ নামটো বিচাৰো যে লিষ্টখনৰ মোৰ নামটো আছে নে নাই তো অকল মোৰ নামটোহে চাইছো গতিকে বিশেষ এটা তথ্যৰ বাবে আমি পঢ়িছো গতিকে ইয়াক স্কেনিং বুলি কয় আৰু স্কেমিং মানে যেটো সাৰ গ্ৰহণ ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে এইবিলাক হৈছে ৰেপিড ৰিডিংৰ মানে কি হয় ভাগ হয় তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে যে সপ্তম শ্ৰেণীৰ শিক্ষক আছিছে শিক্ষাৰ্থীসকলক এটা হাতৰ দি তেওঁলোকক চাৰিজনীয়া দলত ভাগ কৰিলে এই চাৰিজনীয়া দলৰ শিক্ষাৰ্থীসকলে এই হাতৰটো ভাঙিবলৈ কি কৰিব লাগে বুলি ভাবিছে হেয়া ডাঙৰকৈ ক'ব লাগে এই ধৰণৰ ভাষা শিকনৰ কৌশলটো কি বুলি জনা যায় এটা প্ৰশ্নটো ভালদৰে মন কৰিব যে কৈছে কি সপ্তম শ্ৰেণীৰ শিক্ষক আছিস তেখেতে শিক্ষাৰ্থীসকলক ল'ৰা-ছোৱালী কি কৰিছে এটা হাতৰ দিছে আৰু এই হাতৰটো চাৰিজনীয়া দলত ভাগ কৰি দিলে হাতৰটো যি ল'ৰা-ছোৱালীক দিছে তেওঁলোক চাৰিজনীয়া এটা দলত ভাগ কৰি দিলে আৰু এই চাৰিজনীয়া দলৰ শিক্ষাৰ্থীসকলে এই হাতৰটো ভাঙিবলৈ হেতে কি কৰিব লাগে বুলি ভাবিছে গতিকে এই ভবা যিখিনি কথা ল'ৰা-ছোৱালী যে ভাবিছে এতিয়া এই হাতৰটো আমি ভাঙিব লাগে গতিকে এই হাতৰটো কেনেদৰে আমি ভাঙিম তো এই বিষয়ে হেতে চিন্তা কৰিব গতিকে যিখিনি কথা হেতে চিন্তা কৰিব যে ভাবিব সেইখিনি কথা হেতে ডাঙৰকৈ ক'ব লাগিব ভবা কথাবিলাক আমি সাধাৰণতে কি কৰো মনে মনে আমি মনৰ ভিতৰতে চিন্তা কৰো সেইবিলাকটো আমি মুখেৰে প্ৰকাশ নকৰো কিন্তু ইয়াতে কি কৈছে যে ডাঙৰকে ক'ব লাগিব ভবা কথাখিনি গতিকে এই যেটো ভাষা শিকনৰ যেটো কৌশল ইয়াক কি বুলি জনা যায় হেতু হৈছে প্ৰশ্ন ইয়াত আছে থিংক এলাউড প্ৰটোকল থিংকিং টু স্পিক এলাউড প্ৰটোকল প্ৰবলেম বেসড স্পিকিং গতিকে ইয়াক কোৱা হ'ব শব্দ কৰি ভবা আচৰণবিধি বা থিংক এলাউড প্ৰটোকল বুলি কোৱা হয় ঠিক আছে ইয়াত আমাৰ কি কৰা হ'ব থিংক এলাউড বা শব্দ কৰি ভবা যে ভবা কথাবিলাক শব্দ কৰি ভাবিব লাগিব মনৰ ভিতৰতে ভাবিলে নহব হেয়া কি ভাবিছো সেইখিনি প্ৰকাশ কৰিব লাগিব মুখেৰে গতিকে এনে ধৰণৰ যেটো কৌশল হয় ইয়াক কোৱা হয় শব্দ কৰি ভবা আচৰণবিধি ইংৰাজীটো মনত ৰাখিব থিংক এলাউড প্ৰটোকল বুলি কোৱা হয় এই দুটাৰ মাজত আপোনাৰ কনফিউজন হ'ব পাৰে এটা আছে স্পিক এলাউড প্ৰটোকল এটা আছে থিংক এলাউড গতিকে স্পিক এলাউড প্ৰটোকল মানে হৈছে শব্দ কৰি কথা কোৱা আচৰণবিধি গতিকে ইয়াত কথা ক'বলৈ দিয়া নাই ইয়াত শব্দ কৰি কথা ক'বলৈ দিয়া নাই ইয়াত কি কৰিছে এই যে ভাবিছে কাৰণ প্ৰশ্নত স্পষ্টকৈ লিখা আছে যে যিখিনি কথা ভাবিছে সেইখিনি ডাঙৰকে ক'ব লাগে গতিকে থিংক এলাউড হ'ব ঠিক আছে শব্দ কৰি ভবা আচৰণবিধি হ'ব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে পিতাৰে মাতৃভাষাত খুব ভালকৈ পঢ়িব পাৰে আৰু ইংৰাজী ভাষাটোতেও ভালকৈ পঢ়িব পাৰে গতিকে ইয়াক কি বুলি জনা যায় দুটা ভাষাই পঢ়িব পাৰে গতিকে ইয়াক কি বুলি কোৱা হ'ব সামৰ্থ্য স্থানান্তৰ বুলি কোৱা হ'ব পৰিচিতৰ পৰা অপৰিচিতলৈ গমন বুলি ক'ব নে ভাষিক সামৰ্থ্য ক'ব নে কৌশল স্থানান্তৰ বুলি ক'ব ইয়াৰ উত্তৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ 4 কৌশল স্থানান্তৰ বুলি কোৱা হয় স্কিল ট্ৰান্সফাৰ বুলি কোৱা হয় গতিকে স্কিল ট্ৰান্সফাৰ মানে কি যে আমি এটা যি ভাষা আমি শিকিলো সেই এটা ভাষা শিকাৰ যেটো আমাৰ কৌশল বা যিখিনি আমি এবিলিটি সামৰ্থ্য আমি অৰ্জন কৰিলো যে আমি এটা ভাষা ক'ব পাৰো যেনে ধৰক ইয়াত মাতৃভাষা ক'ব পাৰে যদি লোক আমি অসমীয়া ভাষাই ক'ব পাৰো তো এই যেটো এবিলিটিটো আমি অৰ্জন কৰিলো আমি স্কিলখিনি লাভ কৰিলো গতিকে এই যিখিনি এবিলিটি বা এই যিখিনি স্কিল আমাৰ আছিলে ভাষা শিকাৰ এই স্কিলটোৱে আমি আন এটা ভাষাৰ ক্ষেত্ৰত বা ভাষা শিকাৰ ক্ষেত্ৰত যেতিয়া আমি ব্যৱহাৰ কৰিম ইয়াক কোৱা হ'ব ট্ৰান্সফাৰ বুলি কোৱা হয় স্কিল ট্ৰান্সফাৰ বুলি কোৱা হয় ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত যে স্কিলখিনি কি কৰিছে ট্ৰান্সফাৰ কৰিছে এটা ভাষাৰ শিকাৰ যিখিনি তোৰ স্কিল আছিলে অসমীয়া ভাষা শিকাৰ হেইটোটো ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত তেও ব্যৱহাৰ কৰিছে গতিকে ইয়াক ক'ব ট্ৰান্সফাৰ অফ স্কিল বুলি কোৱা হয় ঠিক আছে ট্ৰান্সফাৰ অফ স্কিলছ বুলি কোৱা হ'ব সো এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে যোগ্যতা ভিত্তিক শিক্ষণে কম্পিটেন্সি বেসড টিচিং যে যোগ্যতা ভিত্তিক শিক্ষণ বুলিলে আমি কি বুঝো হেতু আমি আগতে জানিব লাগিব তেতিয়া আমি অপচনটো আমি বিচাৰিব পাৰিম আৰু যদি আমি নাজানো যোগ্যতা ভিত্তিক শিক্ষণ মানে কি তেতিয়া আমি উত্তৰটো বিচাৰত আমাৰ অসুবিধা হ'ব যে যোগ্যতা ভিত্তিক শিক্ষণ মানে বা কম্পিটেন্সি বেসড টিচিং মানে হৈছে যে ল'ৰা-ছোৱালীক যোগ্যতাৰ অৰ্জনৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে যে এনে ধৰণৰ এটা শিক্ষণ যত ল'ৰা-ছোৱালী যাতে যোগ্যতা অৰ্জন কৰে তাৰ কাৰণে কি কৰে শিক্ষা দিয়ে ইয়াত হিয়তে কিমান % মাৰ্কস পাব কি ডিভিজন পাব হেইটোৰ ওপৰত গুৰুত্ব দিয়া নহয় যেনে ইয়াত অপচনত কৈছিল 2 নম্বৰ যে বিষয়টোত পাৰ্গত হ'বলৈ সহায় কৰে হেতু ইয়াৰ উত্তৰ নহয় বা ইয়াত 4 নম্বৰত কৈছে যে শিক্ষাৰ্থীসকলক উচ্চ শতাংশৰ নম্বৰ পদ সহায় কৰে এইটো নহয় ইয়াৰ কম্পিটেন্সি বেসডৰ উদ্দেশ্য হেবিলাক নহয় যে ইয়াতে কিমান মাৰ্কস পাব গতিকে ইয়াৰ উদ্দেশ্যটো হৈছে ইয়াতক যোগ্যতা ভিত্তিক শিক্ষণ দিব যোগ্য কৰিব ইয়াৰ অৰ্থ এইটোৱে যে ইহতে যিখিনি কথা লাৰ্ন কৰিছে যিখিনি কথা ইহতে শিকিছে সেইখিনি ইহতে ৰিয়েল লাইফত ইহতে ব্যৱহাৰ কৰিব পাৰিবনে নোৱাৰে হেতুৰ ওপৰত গুৰুত্ব দিয়া হয় ইহতে ৰিয়েল লাইফত যাতে ব্যৱহাৰ কৰিব পাৰে এপ্লাই কৰিব পাৰে
তাৰ ওপৰত গুৰুত্ব দিব গতিকে হিহঁতক আমি শিকালো কনসেপ্ট বিলাক হিহঁতে পঢ়িলে বুজিলে কিন্তু হিহঁতৰ যেতিয়া প্ৰয়োজন হ'ব তাক ব্যৱহাৰ কৰাৰ সেই নলেজখিনি তেতিয়া হিহঁতে যদি ব্যৱহাৰ কৰিব নোৱাৰে তেনেহলে সেই নলেজৰ কোনো কামত নাহিব গতিকে সেই যিখিনি জ্ঞান অৰ্জন কৰিব সেইখিনি যাতে হিহঁতে ৰিয়েল লাইফত বা প্ৰেক্টিকেল যেটো লাইফত হিহঁতে এপ্লাই কৰিব পাৰে তাৰ প্ৰয়োগ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয় কম্পিটেন্সি বেস এডুকেশনত ঠিক আছে গতিকে হিহঁৰ যেটো এডুকেশন হ'ব বা যেটো শিক্ষা হ'ব এটো ৰিয়েল লাইফ বেসড হ'ব এপ্লিকেশন ওৰিয়েন্টেড হ'ব গতিকে হিহঁতক এপ্লাই কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব যাতে হিহঁতে ৰিয়েল লাইফত এপ্লাই কৰিব পাৰে সেইখিনিৰ ওপৰত গুৰুত্ব দিব গতিকে ইয়াত এটা আউটকামৰ ওপৰত গুৰুত্ব দিব যে যি লাৰ্ন কৰিছে তাৰ ওপৰত এটা আউটকাম হ'ব লাগিব হিহঁতে শিকিব লাগিব কিবা এটা আৰু শিকা কথাখিনি হিহঁতে এপ্লাই কৰিব পাৰিব লাগিব তো তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব গতিকে যোগ্যতা ভিত্তিক হয় যোগ্য কৰা হ'ব হিহঁতক অকল হিহঁতক পৰীক্ষাত পাছ কৰাইছে নম্বৰ পাইছে ভাল এটা ৰেংক পাইছে হেতু ইয়াৰ উদ্দেশ্য নহয় হিহঁতক যোগ্য হ'ব লাগিব গতিকে আমাৰ ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 1 হ'ব যে শিক্ষাৰ্থীসকলক বিষয়বস্তুৰ দখলৰ ওপৰত গুৰুত্ব দিয়াত সহায় কৰে গতিকে শিক্ষাৰ্থীসকলৰ যেটো বিষয়বস্তু হ'ব সেই বিষয়বস্তুটোৰ কিমান হিহঁতৰ দখল আছে তাৰ ওপৰত গুৰুত্ব দিয়াত সহায় কৰিব গতিকে যিকোনো এটা বিষয়ত হিহঁতৰ দখল কিমান হিহঁতে কিমান মাষ্টাৰী লাভ কৰিছে সেই বিষয়টোৰ ওপৰত হেতুৰ ওপৰত গুৰুত্ব দিব কাৰণ আমি যেতিয়ালৈকে আমাৰ যি নলেজ হৈছে সেইখিনি যদি আমি বাস্তৱ জীৱনত আমি তাক ব্যৱহাৰে কৰিব নোৱাৰো তেনেহলে তেনেধৰণৰ নলেজৰ আমাৰ কোনো কামত নাহে গতিকে আমাৰ যি জ্ঞান হ'ব যিখিনি আমি শিকিলো সেইখিনি আমি বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব লাগিব ঠিক আছে তো এতিয়া আছে কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে সুধিছে যে লিখনৰ ক্ষেত্ৰত পুনৰ বিচাৰি উলিওৱা দক্ষতা বা ৰিট্ৰিভেল স্কিলছ হৈছে সৈয়াত ৰিট্ৰিভেল স্কিলৰ কথা সুধিছে পুনৰ বিচাৰি উলিওৱা দক্ষতা বুলি কোৱা হয় তো ৰিট্ৰিভেল স্কিল মানে কি সেই বিষয়ে আমি জানিব লাগিব তো ৰিট্ৰিভেল স্কিল মানে আমি যেতিয়া ৰিট্ৰিভ কৰো বা ৰিকল কৰো লিখনৰ ক্ষেত্ৰত আমাৰ প্ৰশ্নত কৈছে যে লিখনৰ ক্ষেত্ৰত ৰিট্ৰিভেল স্কিল মানে কি এতিয়া আমি পৰীক্ষা হলত বা এক্সাম যি সময়ত দিম সেই সময়ত যেটো প্ৰশ্ন আমাৰ আহিছে সেই প্ৰশ্নটো অহাৰ লগে লগে আমি কি কৰো যিখিনি তাৰ কনসেপ্ট হ'ব যিখিনি আমি লিখিব লাগিব সেই লিখাৰ আগতে আমি কি কৰো তাৰ বেসিক যেটো আইডিয়া হ'ব বা যিখিনি কথা আমি পঢ়ি গৈছিলো সেইখিনি এবাৰ আমি ৰিকল কৰি লওঁ বা আমি মনত পেলাই লওঁ যে এইখিনি কথা আমি এন্দৰে লিখিব লাগিব তাৰ আইডিয়াটো আমাৰ আমি ৰিকল কৰো আৰু তাৰ পিছত আমি লিখো গতিকে এই যেটো দক্ষতা হ'ব আমি ৰিকল কৰাৰ ইয়াকে ৰিট্ৰিভেল স্কিল বুলি কোৱা হয় পুনৰ বিচাৰি উলিওৱা দক্ষতা বুলি কয় কাৰণ আমি বহুত বস্তু পঢ়ি গৈছো তাৰে মাজৰ পৰা সেই বস্তুটো আমি বিচাৰি উলাব লাগিব গতিকে সেই কাৰণে ইয়াক পুনৰ বিচাৰি উলিওৱা দক্ষতা বুলি কয় ৰিট্ৰিভেল স্কিল বুলি কয় গতিকে গোটেই সিলেবাস আমি পঢ়ি যাম সকলো বিলাকটো তাত নাহিব তাৰ মাজৰ পৰা কিবা এটা আহিব গতিকে আপোনালোকে যেতিয়া পৰীক্ষা দিব যাব তাত যিমান বিলাক পঢ়ি গৈছে সকলো নাহিব তাৰ ভিতৰৰ পৰা কিবা এটা আহিব তো তেতিয়া আমি কি কৰিব লাগিব মনত পেলাব লাগিব আৰু হেতু স্কিলক আমাৰ ৰিট্ৰিভেল স্কিল বুলি কোৱা হয় গতিকে আমি অপচনত যদি চাও প্ৰথমত কৈছে টকা প্ৰস্তুত কৰা টকা গ্ৰহণ কৰা তো এটো আমাৰ ৰিট্ৰিভেল স্কিল নহয় কাৰণ মই যি কথা কৈ আছো এইখিনি যদি আপোনালোকে নোট কৰি লয় টকা প্ৰস্তুত কৰে গতিকে ইয়াতটো আৰু মনত পেলোৱাৰ কথা আহি পৰা নাই গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 হ'ব যেটো নক্সা অঙ্কন কৰা সাৰাংশ প্ৰস্তুতকৰণ এবিলা হৈছে ৰিট্ৰিভেল স্কিল ইয়াক ডায়াগ্ৰামিং বুলি কোৱা হয় যে আমি ডায়াগ্ৰাম প্ৰস্তুত কৰিলো এটা কনসেপ্ট আছে মোৰ মগজুত পঢ়িছিলো তো তা হেতু মই এটা ডায়াগ্ৰামৰ জৰিয়তে মনত পেলাইছো যে এটো প্ৰথমে আছিল এটো তাৰ পিছত আছিল এটো তাৰ পিছত আছিল এনেদৰে আমি এটা ডায়াগ্ৰামৰ জৰিয়তে আমি মনত পেলালো তো ইয়াক নক্সা অঙ্কনকৰণ হক এইবিলাক ৰিট্ৰিভেল স্কিলৰ এটা উদাহৰণ হয় এইবিলাক সাৰাংশ প্ৰস্তুতকৰণ যিকোনো পাঠ এটাৰ আমি তাৰ সাৰাংশ প্ৰস্তুত কৰিলো তো লিখাৰ ক্ষেত্ৰত যেতিয়া আমি তাৰ সাৰাংশ প্ৰস্তুত কৰিম সামাৰাইজ কৰিম তো হেতু আমাৰ ৰিট্ৰিভেল স্কিল হ'ব বাকি 3 নম্বৰ যেটো আছে যে বিস্তাৰিত প্ৰাসংগিক কাৰ্য কৰাৰ সক্ষমতা তো এটো ইয়াৰ লগত নিমিলে তাৰ পিছত পঢ়ি শুনি থাকলে তথ্য সংগ্ৰহ কৰাটো পঢ়া শুনা কৰি থকা সময়ত আমি যেতিয়া নোট কৰো এটো টকা প্ৰস্তুতকৰণ বুলি কয় যেটো প্ৰথম অপচনত পালো নোট মেকিং বুলি কয় যেতিয়া আমি পঢ়িম তেতিয়া আমি যিবিলাক তথ্য সংগ্ৰহ কৰিম তো আমাৰ উত্তৰ অপচন নম্বৰ 2 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আইছো কোৱেশ্চন নম্বৰ 13 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ শ্ৰেণীটো এনেদৰে পৰিকল্পনা কৰি সজাইছে যে শিক্ষাৰ্থীসকলে মূল ধাৰণাবোৰ টুকি ৰাখি এটা ৰূপৰেখা তৈয়াৰ কৰি প্ৰথম খচৰাটো লিখি হেতু ঠানঠিত কৰি লিখাটো তেওঁলোকৰ লেখনৰ শ্ৰেণীত সম্পূৰ্ণ কৰি দিয়ে এই ক্ষেত্ৰত শিক্ষাৰ্থী গৰাকীয়ে কি পদ্ধতি গ্ৰহণ কৰিছে গতিকে প্ৰশ্নটো যদি আমি ভালদৰে বুজিবলৈ যাওঁ ইয়াতে কৈছে যে এগৰাকী শিক্ষয়িত্ৰী তেখেতে শ্ৰেণীটোত এনেদৰে পৰিকল্পনা কৰি শ্ৰেণীটো সজাইছে যে শিক্ষাৰ্থীসকলে কি কৰিছে মূল যিবিলাক ধাৰণা এই ধাৰণাবোৰ টুকি ৰাখিছে মূল ধাৰণাবিলাক টুকি ৰাখিছে আৰু ৰূপৰেখা তৈয়াৰ কৰিছে কাৰণ আমি যিকোনো কথা আমি কোৱাৰ লগে লগে আমি লিখিবটো নোৱাৰো
এটা প্ৰশ্ন আমাৰ আহিলে বা কোনোবাই আমাক কিবা সুধিলে তো সুধাৰ পিছত আমি সেই কথাখিনি আমি মগজুত চিন্তাৰ সঞ্চাৰ হয় আমি চিন্তা কৰো কি লিখিম কেনেদৰে কম গতিকে আমাৰ লিখনৰ আগত আমি এবিলাক কৰিব লগা হয় গতিকে এই খসৰাটো লিখিছে ড্ৰাফটিং কৰিছে ড্ৰাফট হিচাপে লিখা হ'ব যে এইখিনি কথা লিখিব লাগিব প্ৰথম আমি এইখিনি লিখিম তাৰ পিছত এইখিনি লিখিম তো তাৰ পিছত কি কৰিছে এই লেখনৰ শ্ৰেণীত এইবিলাক সকলো সম্পূৰ্ণ কৰিছে গতিকে এই পদ্ধতিটো কি বুলি কোৱা হয় প্ৰশ্নটো যদিও অলপ দীঘলীয়া কৰি দিছে মূল ধাৰণাটো প্ৰশ্নটোৰ হেতুৱে যে কেনেদৰে লিখিব লাগে লৰাছলিক সেই প্ৰচেছটো শিকাইছে ইয়াতে কি শিকাইছে শিক্ষয়িত্ৰী গৰাকীয়ে প্ৰচেছটো শিকাইছে লিখাৰ যেটো প্ৰচেছ পদ্ধতি সেই পদ্ধতিটো শিকাইছে আমি আগত আলোচনা কৰিছো লিখাৰ ৰাইটিংৰ যেটো প্ৰচেছ বিলাক প্ৰথমে মগজুত চিন্তাৰ সঞ্চাৰ হয় ব্ৰেইনষ্টৰ্মিং বুলি ক'ব পাৰো বা প্ৰি ৰাইটিং বুলি কয় যে আমি তৎক্ষণাত আমি এটা কথা লিখিব কোৱাৰ লগে লিখিব নোৱাৰো তো আমাৰ প্ৰথমতে মগজুত হে চিন্তা হ'ব যে কি লিখিম তাৰ পিছত আমাৰ ড্ৰাফটিং হ'ব কোনটো পইণ্ট আগত কোনটো পিছত এইবিলাক আমাৰ ড্ৰাফটিং হ'ব তাৰ পিছত তাত কিবা আমাৰ ভুল থাকিলে সেইবিলাক আমাৰ এডিট কৰিব লাগিব তো এনেদৰে আমাৰ এটা লিখাৰ কি আছে প্ৰচেছ আছে আৰু এই প্ৰচেছটো লৰাছলি শিকাইছে গতিকে ইয়াৰ উত্তৰ কি হ'ব উত্তৰ অপচন নম্বৰ 2 হ'ব যে লেখনৰ প্ৰক্ৰিয়া পদ্ধতি লেখনৰ প্ৰক্ৰিয়াটো শিকাইছে প্ৰচেছ এপ্ৰ'চ টু ৰাইটিং যে কেনেদৰে লিখিব লাগে তাৰ প্ৰচেছটো শিকোৱা হৈছে ঠিক আছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে অষ্টম শ্ৰেণীৰ শিক্ষক ৰাঘৱনে তেওঁৰ শিক্ষাৰ্থীসকলক 5 জনীয়া দলত ভাগ কৰি সকলোকে একোটা চৰিত্ৰ আৰু ভাষিক সমল দি এটা নিৰ্দিষ্ট বিষয়ত কথোপকথন কৰিবলৈ দিছে এই কামটো কি বুলি জনা যায় যে প্ৰশ্নত কি কৈছে যে অষ্টম শ্ৰেণীৰ শিক্ষক ৰাঘৱন তো তেখেতে কি কৰিছে শিক্ষাৰ্থীসকলক 5 জনীয়া দলত ভাগ কৰিছে এটা দলত 5 জন কৰি ভাগ কৰিছে আৰু সকলোকে একোটা চৰিত্ৰ আৰু ভাষিক সমল দিছে এটা হিয়ত কি দিছে চৰিত্ৰ দিছে এটা ক্যাৰেক্টাৰ দিছে আৰু ভাষিক সমল মানে হিয়তে কি ক'ব লাগিব কোনটো ক্যাৰেক্টাৰে কি ক'ব সেই ডায়লগ বিলাকো দিছে গতিকে এই কামটো কি বুলি কোৱা হ'ব একেবাৰে সহজ অপচনটো চালে আমি ক'ব পাৰিম যে ইয়াক কোৱা হ'ব ৰোল প্লে বুলি কোৱা হ'ব অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ৰোল প্লে মানে কি হিয়তক লৰাছলিক আমি এটা পাঠ ৰোল প্লেৰ জৰিয়তে শিকাব পাৰো ইয়াৰ অৰ্থ এইটোৱে যে সাপোজ এটা সাধু কথা তাত দিয়া আছে সাধু কথাটো আমি কি কৰিব পাৰো ডাইৰেক্টলি শিক্ষক গৰাকীয়ে হিয়তক কৈ নিদি হিয়তক ৰোল প্লেৰ জৰিয়তে শিকাব পাৰে ধৰি ললো সাধু কথাটোত 5টা ক্যাৰেক্টাৰ আছে গতিকে এই 5 জনীয়া যি দলত ভাগ কৰিছে সেই 5 জনক 5টা ক্যাৰেক্টাৰ দি দিলে চৰিত্ৰ দি দিলে যে কোনোবা ৰজা হল কোনোবা ৰাণী হল কোনোবা এনে ধৰণে যি ক্যাৰেক্টাৰ আছে সেইখিনি দি দিলে তাৰ পিছত তেওঁলোকৰ কি ইনপুটছ হ'ব কোনে কি ক'ব সেই ডায়লগখিনিও দি দিলে তাৰ পিছত হিয়তে ডায়লগ বিলাক ক'ব গতিকে এটা ৰোল প্লে জৰিয়তে হিয়তৰ কি হ'ব শিক্ষণ হ'ব ঠিক আছে তো ইয়াতে যেটো কথোপকথন কৰিবলৈ দিছে হিয়তক এটা ৰোল প্লে জৰিয়তে কথা পাতিবলৈ দিছে হিয়তক নাটকৰ মাধ্যমেৰে তেওঁ ডায়লগ ক'ব তাৰ উত্তৰত তেওঁ ডায়লগ ক'ব আনজনে ক'ব গতিকে তেনেদৰে হিয়তে কি কৰিছে কথোপকথন কৰিবলৈ দিছে গতিকে ইয়াক এই যেটো পদ্ধতি হ'ব ইয়াক ৰোল প্লে বুলি কোৱা হয় নাটকৰ চৰিত্ৰ ৰূপায়ণ বুলি কোৱা হয় তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে এটি শিশু দিল্লীৰ পৰা হায়দৰাবাদলৈ যায় আৰু তেওঁ সমনীয়া আৰু অচৰ চুবুৰীয়াৰ সৈতে কথোপকথনৰ জৰিয়তে তেলেগু ভাষা শিকে এইটো কি বুলি কোৱা হয় গতিকে ভাষা শিকা আৰু ভাষা আহৰণ দুটা বেলেগ হয় ল্যাঙ্গুৱেজ লাৰ্নিং আৰু ল্যাঙ্গুৱেজ একুইজিশন গতিকে ল্যাঙ্গুৱেজ লাৰ্নিং তেতিয়া হ'ব যেতিয়া আমি ফৰ্মেলি কোনো এটা ভাষা শিকো তেতিয়া আমাক ল্যাঙ্গুৱেজ লাৰ্নিং বুলি কয় আৰু যেতিয়া আমি ইনফৰ্মেলি আমি এটা পৰিবেশৰ পৰা আমি এটা ভাষা শিকিম হেতুক আমাৰ আহৰণ বুলি কয় ভাষা আহৰণ বা একুইজিশন বুলি কয় সাধাৰণতে আমি মাতৃভাষা আমি আহৰণ কৰো মাতৃভাষা আমি স্কুলত যোৱাৰ আগতে শিকো গতিকে আমাৰ পৰিবেশৰ পৰা ডাঙৰৰ পৰা আমি শুনি সেই ভাষাটো শিকিছো গতিকে অকল মাতৃভাষাই যে আমি আহৰণ কৰো তেনেধৰণৰ নহয় আমি আন ভাষাও আহৰণ কৰিব পাৰো যদি কোনো এখন ঠাইত আমি থাকো সেই ঠাইখনৰ মানুহে যি ভাষা কয় হেতু মোৰ মাতৃভাষা নহব পাৰে কিন্তু তেওঁৰ ভাষাবিলাক বা সেই মানুহখিনিৰ ভাষা শুনি আমি সেই ভাষাটো ক'ব পৰা হও গতিকে ইয়াক আহৰণ কৰা বুলি ক'ব যেহেতু পৰিবেশৰ পৰা শিকিছে কোনো আনুষ্ঠানিক শিক্ষণৰ জৰিয়তে শিকা নাই গতিকে ইয়াত হেতুৱে প্ৰশ্ন কৰিছে যে এটি শিশু দিল্লীৰ পৰা তেওঁ হায়দৰাবাদলৈ গৈছে আৰু তেওঁ সমনীয়া আৰু অচৰ চুবুৰীয়া হৈতে কথোপকথনৰ জৰিয়তে তেলেগু ভাষা শিকিছে গতিকে যেহেতু শিশুটি দিল্লীৰ পৰা গৈছে গতিকে তেলেগুটো তেওঁৰ মাতৃভাষা নহয় আৰু তেওঁ হায়দৰাবাদলৈ গৈছে আৰু হায়দৰাবাদলৈ গৈ তেওঁ কি কৰিছে অচৰ চুবুৰীয়া আৰু কথোপকথনৰ জৰিয়তে তেলেগু শিকিছে গতিকে তেওঁ পৰিবেশৰ পৰা এই ভাষাটো আহৰণ কৰিছে আৰু ইয়াক কোৱা হ'ব ভাষা আহৰণ বুলি অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে কৈছে যে তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় যে তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় পঠনৰ ক্ষেত্ৰত আমাৰ বিভিন্ন অসুবিধা আছে তো ইয়াৰ কোনটো লক্ষণ নহয় হেতু হল প্ৰশ্ন
সে প্ৰথমটোত কৈছে যে বৰ্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা যদি আমি বৰ্ণ চিনি নাপাওঁ যদি আমি শব্দই চিনি নাপাওঁ তেনেহলে আমি পঢ়িম কেনেদৰে গতিকে পঠনতটো আমাৰ অসুবিধা হ'বই এইটো এটা অসুবিধাৰ লক্ষণ হয় দ্বিতীয়তে কৈছে বানানৰ সামঞ্জস্যত অসুবিধা যে বানানৰ আমি সামঞ্জস্য কৰিব পৰা নাই সেই অসুবিধাটো আমাৰ পঠনৰ অসুবিধাৰ লক্ষণ নহয় সো যেতিয়া এটা পাঠ লৰাছলি পঢ়িব সেই পঢ়াৰ সময়ত তো ঠিকই পঢ়িব পাৰে কিন্তু বানানৰ ক্ষেত্ৰত কিছু সামঞ্জস্যত ইয়াৰ অসুবিধা থাকে যে এটা বানান আনটো বানানৰ লগত একেই হয় বা কিছু সামঞ্জস্য থাকিব পাৰে গতিকে এই ক্ষেত্ৰত যদি ইহঁতৰ অসুবিধা হয় এটো পঠনৰ অসুবিধা নহয় কাৰণ এটো সময়ত ইহঁতে যেতিয়া ভোকেবুলাৰি বিলাক লাৰ্ন কৰিব শব্দবিলাকৰ ইহঁতে পাৰ্থক্যবিলাক বুজিব পাৰিব সিনোনিমছ এন্টোনিমছ এইবিলাক সমাৰ্থক বিপৰীত শব্দ এইবিলাক জানিব পাৰিব তেতিয়া ইহঁতৰ এই অসুবিধাবিলাক দূৰ হৈ যাব গতিকে আমি ইনিশিয়ালি যেতিয়া এইবিলাক সামঞ্জস্যত অসুবিধা হ'ব তেতিয়া আমি পঠন অসুবিধা বুলি ক'ব নোৱাৰো ঠিক আছে গতিকে উত্তৰ আমাৰ এইটোৱে হ'ব 3 নম্বৰত কৈছিল যে পঠনৰ গতি আৰু অনৰ্গলতাত অসুবিধা যে লৰাছলি যদি পঢ়াৰ ক্ষেত্ৰত যেটো গতি লাগে যেটো স্পিডত পঢ়িব লাগে হেইটোৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হৈছে বা অনৰ্গলতা যদি নাই মানে ফ্লুয়েন্সি যদি নাই ফ্লুয়েন্টলি ক'ব নোৱাৰে খোজা লাগে ৰৈ যায় তেনেহলে এইটো পঠন অসুবিধা হয় পঢ়াৰ ক্ষেত্ৰত এইটো বেমেজালি বুলি ক'ব পাৰো বা ৰিডিং ডিসঅৰ্ডাৰ বুলি আমি ক'ব পাৰো গতিকে এইটো এটা অসুবিধাৰ লক্ষণ হয় হেখত কৈছিলে শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা গতিকে শব্দবিলাকৰ যদি ধাৰণা বুজি নাপায় কোনটো শব্দৰ অৰ্থ কি সেই শব্দটো ক'ত ব্যৱহাৰ কৰা হয় এইবিলাক বুজি নপোৱাটো পঠনৰ কি হয় অসুবিধাৰ লক্ষণ হয় ঠিক আছে তো উত্তৰ অপচন নম্বৰ আমাৰ কি হ'ব 2 হ'ব এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 17 লৈকে ইয়াতে সুধিছে তলৰ কোনটো প্ৰাথমিক স্তৰত গ্ৰন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয় গ্ৰন্থাগাৰক মাত্ৰ গ্ৰন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে বৰং সে ইয়াতে কৈছে যে তলৰ কোনটো প্ৰাথমিক স্তৰত গ্ৰন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শুদ্ধ নহয় যে গ্ৰন্থাগাৰ আমি যেটা ব্যৱহাৰ কৰিম প্ৰাথমিক স্তৰৰ কথা কৈছে প্ৰাইমাৰী সেকশনৰ কথা কৈছে যে তাত শুদ্ধ নহয় ইয়াত স্টেটমেন্ট এটা দিয়া হৈছে যে গ্ৰন্থাগাৰক মাত্ৰ গ্ৰন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে বৰং ইয়াক কি হিচাপে গণ্য কৰিব লাগে হেতু হল ইয়াত প্ৰশ্ন তো এই প্ৰশ্নটো অলপমান ক্ৰিটিকেল প্ৰশ্ন হয় এনে দেখাত সহজ প্ৰশ্ন কিন্তু অলপমান ক্ৰিটিকেল এই কাৰণে হয় কাৰণ আমাৰ প্ৰথমতে আমাক কৈছে যে কোনটো শুদ্ধ নহয় হেতু ক'ব লাগিব শুদ্ধ হয় ক'ব না লাগিব যেনে ধৰক প্ৰথম অপচনটো যদি আমি চাওঁ যে শিক্ষাৰ্থীক শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰে যে গ্ৰন্থাগাৰক মাত্ৰ গ্ৰন্থ থোৱা ঠাই হিচাপে গণ্য কৰিব নালাগে কিন্তু বা বৰং শিক্ষাৰ্থীক শিশু সাহিত্যৰ সৈতে বিভিন্ন শাখাৰ সৈতে চিনাকি কৰি দিব পাৰে তো এইটো শুদ্ধ হয় যে আমি অকল গ্ৰন্থ থোৱা ঠাই নহয় তাত শিক্ষাৰ্থীসকলক যেহেতু আমাৰ ইয়াত প্ৰাথমিক স্তৰৰ কথা কৈছে গতিকে যিবিলাক শিশু সাহিত্যৰ কথা আহিব ইয়াতে সেই লাইব্ৰেৰীত বা সেই পুথিভঁৰালটোত শিশু সাহিত্যৰ বিভিন্ন সাহিত্য তাত থাকিব লাগিব বা গ্ৰন্থ থাকিব লাগিব যাতে শিশুসকলে পঢ়ি এইবিলাক ভাল পায় যাতে জ্ঞান অৰ্জন কৰিব পাৰে গতিকে শিশু সাহিত্যৰ বিভিন্ন শাখাৰ সৈতে ইহঁতক চিনাকি কৰি দিব পাৰে গতিকে এইটো শুদ্ধ হয় যেহেতু আমাক কোনটো শুদ্ধ নহয় সুধিছে এইটো আমাৰ উত্তৰ নহব 2 নম্বৰ যদি চাও কিতাপৰ সৈতে ব্যস্ত ৰাখিব পৰা সক্ৰিয় বাতাবৰণ হিচাপে ভাবিব পাৰে তো এইটো শুদ্ধ যে লাইব্ৰেৰীত কি কৰিব পাৰে লৰাছলি কিতাপৰ সৈতে ব্যস্ত ৰাখিব পাৰে আৰু এটা পজিটিভ এটা এনভায়ৰনমেন্ট আমি এটা ক্ৰিয়েট কৰিব পাৰো 3 নম্বৰত কৈছে যে শিক্ষক আৰু অন্যান্য জ্যেষ্ঠসকল গ্ৰন্থাগাৰৰ পঠন অভ্যাসৰ আদৰ্শ হ'ব পাৰে এইটো শুদ্ধ যে গ্ৰন্থাগাৰত যেতিয়া শিক্ষকক পঢ়ি থকা দেখিব অন্যান্য জ্যেষ্ঠসকলক গ্ৰন্থাগাৰৰ পঢ়ি থকা দেখিব বা লাইব্ৰেৰী ব্যৱহাৰ কৰা দেখিব তেতিয়া লৰাছলিয়ে সেই দেখি এটা আদৰ্শ হিচাপে ল'ব বা এই অভ্যাসটো পঠনৰ যেটো অভ্যাস হিহতে আদৰ্শ হিচাপে ল'ব গতিকে এইটোটো শুদ্ধ হয় কিন্তু শুদ্ধ নহয় সুধিছে উত্তৰ অপচন নম্বৰ 4 হ'ব যে পাঠ্যপুথিৰ সৰব পঠন গ্ৰন্থাগাৰতে ভালদৰে কৰিব পাৰে এইটো অশুদ্ধ হয় কাৰণ পাঠ্যপুথিৰ সৰব পঠন আমি গ্ৰন্থাগাৰত কৰিব নোৱাৰো সৰব পঠন মানে হৈছে লাউড ৰিডিং আমি কেনেদৰে লাইব্ৰেৰীত কৰিম কাৰণ লাইব্ৰেৰীত আমাৰ কি হয় সাইলেন্ট ৰিডিং হয় লাউড ৰিডিং নহয় গতিকে উত্তৰ আমাৰ অপচন নম্বৰ 4 হ'ব যেহেতু আমাৰ কোনটো শুদ্ধ নহয় বুলি সুধিছে তো এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 18 লৈকে ইয়াতে সুধিছে যে তলৰ কোনটো কাৰ্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় তলৰ কোনটো কাৰ্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সো এই প্ৰশ্নটো সুধিছে যে ব্যাকৰণ শিকনৰ কথা সুধিছে কিন্তু ব্যাকৰণৰ যেটো শিকনটো কি কৈছে কাৰ্যকৰী মানে ব্যাকৰণ শিকি আমি কাৰ্যত তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব অকল গ্ৰামাৰ বিলাক আমি ৰুল বিলাক শিকিছো হেইটোৱে নহয় হেই ৰুলখিনি বা যে শিকিলো আমি গ্ৰামাৰ বা ব্যাকৰণ হেখিনি কাৰ্যকৰী হ'ব লাগিব কাৰ্যত আমি তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব গতিকে কাৰ্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য নহয় হেইটো হল প্ৰশ্ন সো অপচন 1 ত কৈছে যে যথাৰ্থ যোগাযোগ উপস্থাপন যে সঠিক যোগাযোগ কৰিব লাগিব তো এইটোটো শুদ্ধই হয় যেতিয়া আমি ব্যাকৰণ শিকিম
সেই ব্যাকৰণবিলাক এপ্লাই কৰি আমি যোগাযোগ কৰিব লাগিব ল'ৰা ছোৱালীৰ লগত বা আন ব্যক্তিৰ লগত আমি কমিউনিকেট কৰিব লাগিব সেই গ্ৰামাৰখিনি আমি ব্যৱহাৰ কৰি আমি কথোপকথন কৰিব লাগিব তেতিয়াহে আমি গ্ৰামাৰখিনি আমি কি কৰিব পাৰিম বা যি শিকিলো সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰিম যদি আমি শিকাটো শিকাই হিচাপে থাকি যায় তাক আমি যদি যোগাযোগ নকৰোৱে কাৰো লগত তেতিয়া হলেতো আমাৰ হে কাৰ্যকৰী ব্যাকৰণ শিকন নহব গতিকে প্ৰথমটো আমাৰ শুদ্ধ হয় ইয়া প্ৰযোজ্য হয় কিন্তু আমাক সুধিছে প্ৰযোজ্য কোনটো নহয় সুধিছে 2 নম্বৰলৈকে আহিলো 2 নম্বৰত কৈছে ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা গতিকে ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰাটো কাৰ্যকৰী ব্যাকৰণ শিকনৰে এটা আমি বৈশিষ্ট্য বুলি ক'ব পাৰো কিয় কাৰণ ব্যাকৰণৰ কি নিয়ম সেই প্ৰাসংগিক নিয়মবিলাক আমি জানিব লাগিব অকল নিয়ম হিচাপে মুখস্থ কৰিলে নহব সেই নিয়মটো কিয় হল তাৰ কাৰণটো আমি জানিব লাগিব ক'ত তাক ব্যৱহাৰ কৰিব পাৰি হেতু আমি জানিব লাগিব গতিকে আমি নিয়মবোৰ উদ্ধাৰ কৰিব লাগিব নিয়মবোৰ মনত ৰাখিব নালাগিব মুখস্থ কৰিব নালাগিব সেই নিয়মবোৰ কিয় ব্যৱহাৰ কৰা হয় কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইখিনি আমি জানিব লাগিব আৰু তেতিয়া আমি কাৰ্যকৰী ব্যাকৰণ শিকন বুলি ক'ব পাৰিম তো এইটো আমাৰ উত্তৰ নহল এতিয়া 3 নম্বৰলৈ আহিলো 3 নম্বৰত কৈছে যোগাযোগৰ বাবে অভ্যাস কৰোৱা এইটো আমাৰ উত্তৰ হ'ব নোৱাৰে কাৰণ যোগাযোগৰ বাবে আমি যদি অভ্যাস কৰাও ল'ৰা ছোৱালী কমিউনিকেট কৰিব দিও তেনেহলে সেই হিয়তে যি গ্ৰামাৰ শিকিছে সেইখিনি কাৰ্যকৰী হ'ব কাৰ্যত ব্যৱহাৰ হ'ব তো উত্তৰ আমাৰ হ'ব কি অপচন নম্বৰ 4 হ'ব যে নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিকা যে এইটো আমাৰ কি হ'ব প্ৰযোজ্য নহয় কাৰ্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্ৰত আমাৰ 4 নম্বৰ অপচনটো প্ৰযোজ্য নহয় কাৰণ মনত ৰখা মুখস্থ কৰা এইবিলাক কেতিয়াও আমাৰ কাৰ্যকৰী শিক্ষণৰ ক্ষেত্ৰত বা কাৰ্যকৰী ব্যাকৰণ শিক্ষণৰ ক্ষেত্ৰত এপ্লিকেবল নহয় কাৰণ আমি মনত ৰাখা মানে কি হে মেমৰাইজ কৰিছো মুখস্থ ৰাখিছো ডেফিনেশনটো মনত ৰাখিছো কোৰ লগত কি হয় এটো মনত ৰাখিছো কিন্তু কি ক্ষেত্ৰত ব্যৱহাৰ হ'ব কি প্ৰসংগত ব্যৱহাৰ হ'ব সেইখিনি আমি জনাই নাই গতিকে হেতু কেতিয়াও কাৰ্যকৰী হ'ব নোৱাৰে আমি কাৰ্যত হে ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 4 এতিয়া আছো 19 নম্বৰ প্ৰশ্নলৈকে ইয়াতে সুধিছে বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্কক গুৰুত্ব প্ৰদান কৰি বৰ্ণবোধ কৰোৱা পদ্ধতিটো হৈছে যে বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্কক গুৰুত্ব দি বৰ্ণবোধ কৰোৱা ল'ৰা-ছোৱালী শিকাব লাগিব এই পদ্ধতিটো কি হ'ব গতিকে ল'ৰা-ছোৱালীক আমি বৰ্ণবোধ শিকাব লাগিব বৰ্ণৰ বিষয়ে আমি শিকাইছো কিন্তু তাত আমি উচ্চাৰণ বিলা শিকাব লাগিব আৰু বৰ্ণৰ ওপৰত গুৰুত্ব দিব লাগিব বৰ্ণটো কোনটো বৰ্ণৰ কি উচ্চাৰণ তাৰ সম্পৰ্ক কি এই সম্পৰ্ক বা তাৰ উচ্চাৰণ ইয়াৰ ওপৰত গুৰুত্ব দি আমি হৰক বৰ্ণবোধ শিকাইছো গতিকে এই পদ্ধতিটো কোৱা হয় অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ধ্বনি সংক্ৰান্তীয় নিৰ্দেশ বুলি কোৱা হয় যে ধ্বনি সংক্ৰান্তীয় নিৰ্দেশ যেটো আমাৰ ফোনোলজিক্যাল হয় ইয়াত আমাৰ ধ্বনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব কোনটো বৰ্ণৰ কি ধ্বনি সেই বিষয়ৰ ওপৰত গুৰুত্ব দি ল'ৰা-ছোৱালী শিকোৱা হৈছে গতিকে ধ্বনি সংক্ৰান্তীয় নিৰ্দেশ বুলি কোৱা হয় যেটো আমাৰ হোল ল্যাঙ্গুৱেজ এপ্ৰোচ আছে ব্যাকৰণ অনুবাদ সিচুৱেশনাল এপ্ৰোচ আছে তো এইবিলাকৰ ওপৰত নোটছ বিলাক দিয়া আছিল পেইড কোৰ্সত আছে যি অকলে লৈছে বা আমি ভিডিওটো আলোচনা কৰিছিলো তো যি কিনক মই আপোনাক কৈ দিছো বাৰু যে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ আৰু সিচুৱেশনাল এপ্ৰোচ মানে কি গতিকে এনে ধৰণৰ বিভিন্ন আমাৰ এপ্ৰোচেছ বিলাক আছে সমগ্ৰ ভাষা অভিগমন বুলি আমি কওঁ এইবিলাক আছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ তাৰ পিছত স্ট্ৰাকচাৰ্ড ল্যাঙ্গুৱেজ এপ্ৰোচ আছে গাঠনিগত ভাষা অভিগমন আছে সিচুৱেশনাল আছে কমিউনিকেটিভ এপ্ৰোচ আছে ন্যাচাৰাল এপ্ৰোচ আছে তো এইবিলাক আমি এপ্ৰোচ বিলাক আমি জানিব লাগিব ঠিক আছে তো এতিয়া যি কি নহক আমাৰ উত্তৰটো আমি গমে পালো অপচন নম্বৰ 4 হ'ব এতিয়া 1 ত যি আছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ এই বিষয়ে মই আপোনাক অলপমান কৈ দিছো যে হোল ল্যাঙ্গুৱেজ মানে সামগ্ৰিক ভাষা অভিগমন ইয়াত সামগ্ৰিকভাৱে ভাষাটোক চোৱা হ'ব পঢ়া লিখা কোৱা শুনা সকলোবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰ উপৰি ইয়াত গুৰুত্ব দিয়া হ'ব অৰ্থৰ ওপৰত যে অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হ'ব যে ভাষা হিকতে তাৰ অৰ্থ উদ্ধাৰ কৰাৰ ওপৰত গুৰুত্ব দিব হোল ল্যাঙ্গুৱেজ এপ্ৰোচত হোল ল্যাঙ্গুৱেজ মানে সামগ্ৰিকভাৱে সকলোবিলাক পঢ়া লিখা মাজি ফৰ ল্যাঙ্গুৱেজ স্কিল আছে চাৰিটা তো গোটেইকেইটাৰ ওপৰতে গুৰুত্ব দিয়া হ'ব আটাইতকৈ আমি মনত ৰাখিবলৈ কথাটো হৈছে যে ইয়াৰ অৰ্থৰ উদ্ধাৰৰ ওপৰত গুৰুত্ব দিয়ে শব্দ হওক বা যি বাক্য হওক বা সেই ভাষাটোৰ অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হয় তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব গতিকে সমগ্ৰ ভাষা অভিগমনত কি হয় এই যেটো এপ্ৰোচ হ'ব বা এই যেটো পদ্ধতি হ'ব এই পদ্ধতিত কিহৰ ওপৰত গুৰুত্ব দিয়া হয় অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে ইয়াৰ উদ্দেশ্য হৈছে বাস্তৱ উদ্দেশ্যৰ বাবে পঢ়া শুনা হ'ব ল'ৰা-ছোৱালীৰ পঢ়া শুনা যে কৰিব লাগিব বাস্তৱ উদ্দেশ্যৰ বাবে যোগাযোগত হিয়তক লিপ্ত কৰা হ'ব হিয়তে যোগাযোগ কৰিব কমিউনিকেট কৰিব গতিকে ইয়াৰ উদ্দেশ্যটো বাস্তৱ আমি অলপ আগত যি আলোচনা কৰিলো যে কাৰ্যকৰী হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব দিয়ে তাৰ অৰ্থ বুজি ইয়া বাস্তৱ জীৱনত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব লাগিব তাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে সমগ্ৰ ভাষা অভিগমনত ল'ৰা-ছোৱালীসকলে শব্দ আখৰ বাক্যাংশ এইবিলাক হিয়তে শিকে ক্ৰমত লিখিবলৈ শিকে শব্দ
শিকিলে বাক্য শিকিলে তো এনেদৰে সিহঁতে শিকিব প্ৰথমতে এটা শব্দ শুনিব শুনাৰ পিছত সেই শব্দটো সিহঁতে ক'বলৈ শিকে তাৰ পিছত সিহঁতে লিখিবলৈও শিকিব তাৰ অৰ্থ বুজিবলৈ শিকিব গতিকে এই যেটো পদ্ধতি হ'ব এই পদ্ধতিটো হৈছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ বুলি কোৱা হয় আৰু যেটো সিচুৱেশনাল এপ্ৰোচ আছে পৰিস্থিতিগত অভিগমন বুলি কোৱা হৈছে গতিকে এই পৰিস্থিতিগত অভিগমনত কি হয় বাস্তৱ পৰিস্থিতি বা বাস্তৱ পৰিৱেশৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে গতিকে শিক্ষকে শ্ৰেণী কথাত বাস্তৱ পৰিস্থিতি সৃষ্টি কৰিব লাগিব গতিকে সেই কাৰণে এক পৰিস্থিতিগত অভিগমন বুলি কয় গতিকে বাস্তৱ পৰিস্থিতি সৃষ্টি কৰিব লাগিব সকলোবিলাক বস্তুৱে এটি শিশুৱে বাস্তৱ পৰিস্থিতিতহে শিকে যেতিয়া বাস্তৱত এটা পৰিৱেশৰ সৃষ্টি হ'ব সেই পৰিৱেশটোৰ তেতিয়া হিহঁতে শিকিব গতিকে ইয়াৰ মূল উদ্দেশ্য হেইটোৱে যে বাস্তৱ এটা পৰিস্থিতি সৃষ্টি কৰিব লাগিব বাস্তৱ পৰিস্থিতিত আমি ধৰক ক্লাছৰুমত কিছুমান সামগ্ৰী আমি ব্যৱহাৰ কৰিব পাৰো এই সামগ্ৰীবিলাকৰ ব্যৱহাৰৰ জৰিয়তে এনে ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰা হ'ল আৰু তাত সেই পৰিস্থিতিত কেনে ধৰণৰ শব্দ ব্যৱহাৰ কৰা হ'ব তো সেই ধৰণে শিকোৱা হ'ব এটা ভাষা গতিকে কোনটো পৰিস্থিতিত বা কোনটো পৰিৱেশত কেনে ধৰণে আমি কথা ক'ব লাগে বা তাত কি শব্দৰ ব্যৱহাৰ হ'ব তাত কি বাক্য ব্যৱহাৰ কৰিব লাগিব কেনে ধৰণৰ ভাষা হ'ব তো সেই ওপৰত ডিপেন্ড কৰি হিহঁতক শিকোৱা হ'ব গতিকে এইটো হৈছে পৰিস্থিতিগত অভিগম হয় আৰু 2 নম্বৰত যেটো আছে ব্যাকৰণ অনুবাদ তো ব্যাকৰণ অনুবাদ পদ্ধতি হৈছে গ্ৰামাৰ ট্ৰান্সলেচন মেথড বুলি কোৱা হয় তো ইয়াত গ্ৰামাৰ ট্ৰান্সলেচনৰ জৰিয়তে এটা ভাষা শিকোৱা হয় যেনেদৰে আমি ইংৰাজী ভাষা শিকো আমাৰ অসমীয়া ভাষাৰ গ্ৰামাৰ ট্ৰান্সলেচনৰ জৰিয়তে ইংৰাজী ভাষা শিকোৱা হয় যে আমাক যেতিয়া ইংৰাজী ভাষা নাউনৰ কথা ক'ব তেতিয়া আমাক অসমীয়াৰ প্ৰথমতে আমাক কি ক'ব বিশেষ্যৰ কথা ক'ব যে বিশেষ্য মানে আমি কি জানানে তো তাৰ ওপৰত ডিপেন্ড কৰি যে হেতুকে ইংৰাজীত নাউন বুলি কোৱা হয় গতিকে আমাৰ গ্ৰামাৰ ট্ৰান্সলেচন মেথডৰ জৰিয়তে আমি শিকো দ্বিতীয় ভাষা এটা যেতিয়া আমি শিকিম গতিকে এটো হৈছে ব্যাকৰণ অনুবাদ পদ্ধতি হয় ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে যে তৃতীয় শ্ৰেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক নিজৰ সংগীসকলৰ সামৰ্থ্য পৰীক্ষা কৰিবৰ বাবে কেন ব্যৱহাৰ কৰি যেনে কেন ইউ সুইম পাছতাকৈ প্ৰশ্ন কৰিবলৈ দিলে এই ধৰণৰ কাৰ্য হৈছে যে তৃতীয় শ্ৰেণীৰ পাঠদান কৰা এগৰাকী শিক্ষকে কি কৰিছে যে শিক্ষাৰ্থীসকলক হিহঁতৰ যি সংগী আছে হিহঁতৰ ক্লাছমেট সকলৰ সামৰ্থ্য পৰীক্ষা কৰাৰ বাবে কি কৰিছিলে কেন ব্যৱহাৰ কৰি হিহঁতক পাঁচটাকৈ প্ৰশ্ন কৰিবলৈ দিছে যে পাঁচটাকৈ তোমালোকে প্ৰশ্ন কৰা কিন্তু প্ৰশ্ন কেইটাত কেন ব্যৱহাৰ কৰিব লাগিব যেনে উদাহৰণ হিচাপে ইয়াত দিয়া হৈছে যে কেন ইউ সুইম কেন ইউ কুক হ'ব পাৰে কেন ইউ ৰান হ'ব পাৰে তো এনে ধৰণে কেন ব্যৱহাৰ কৰি হিহঁতক পাঁচটাকৈ প্ৰশ্ন কৰিবলৈ দিছে গতিকে এই ধৰণৰ কাৰ্যটো কি কাৰ্য হয় মৌখিক সাৱলীলতাৰ পৰীক্ষা হয় নিয়ন্ত্ৰিত মৌখিক পৰীক্ষা হয় মুক্ত গঠন হয় নে নিষ্ক্ৰিয় শ্ৰৱণ হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 1 হ'ব মৌখিক সাৱলীলতাৰ পৰীক্ষা হয় যে হিহঁতৰ অৰেল ফ্লুয়েন্সিটো চোৱা হৈছে হিহঁতে অৰেল ফ্লুয়েন্সি হিহঁতৰ কিমান আছে কাৰণ যিহেতু ইয়াতে আমাক লিখিবলৈ দিয়া হোৱা নাই ইয়াতে হিহঁতক ক'বলৈ দিয়া হৈছে পাঁচটাকৈ প্ৰশ্ন হিহঁতক কৰিবলৈ দিছে মানে হেয়া মুখেৰে হিহঁতক উচ্চাৰণ কৰিবলৈ দিছে দ্যাট মিন্স কি হ'ব অৰেল হয় এটো মৌখিক হয় গতিকে মৌখিক হিহঁতৰ সাৱলীলতা কিমান আছে সেই শব্দ ব্যৱহাৰ কৰি কিমানটা শব্দ হিহঁতে ক'ব পাৰে গতিকে হেতু পৰীক্ষা কৰা হৈছে মৌখিক সাৱলীলতাৰ হিহঁতৰ পৰীক্ষা কৰা হৈছে তো উত্তৰ অপচন নম্বৰ 1 হ'ব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে উদিছে শিকাৰুৰ বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি ভাষাৰ ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত তলৰ কোনটো অভিগম পদ্ধতি প্ৰয়োগ কৰা হয় গতিকে ইয়াত কৈছে যে শিকাৰুৰ বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰি যে হিহঁতৰ বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতক আধাৰ কৰিব লাগিব আধাৰ কৰি ব্যৱহাৰৰ মূল লক্ষ্য আহৰণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা যেটো অভিগম সেই অভিগমটো কোনটো হ'ব পাৰে তো অপচনত দিয়া আছে নেচাৰেল এপ্ৰোচ যোগাযোগমূলক অভিগমন আছে প্ৰত্যক্ষ পদ্ধতি আছে শ্ৰাব্যভাষিক পদ্ধতি তো আমি অলপ আগত দুটা এপ্ৰোচৰ কথাটো পালোৱে তো ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ 1 হ'ব স্বাভাৱিক অভিগম হ'ব নেচাৰেল এপ্ৰোচ হ'ব গতিকে মনত ৰাখিব যে নেচাৰেল যেটো এপ্ৰোচত সদায় নেচাৰেলি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় প্ৰাকৃতিকভাৱে মানে স্বতঃস্ফূৰ্তভাৱে প্ৰকৃতিৰ পৰা শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে ইয়াত মুখস্থ কৰাৰ পৰিৱৰ্তে ব্যাকৰণ অৰ্থবিজ্ঞান বা ধ্বনি বিজ্ঞান অধ্যয়ন কৰাৰ পৰিৱৰ্তে যোগাযোগ আৰু কাৰ্যকলাপৰ জৰিয়তে ভাষা শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় যে ব্যাকৰণ শিকা তাৰ অৰ্থ শিকা তাৰ ধ্বনি শিকা তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ক'ত গুৰুত্ব দিয়া হয় যোগাযোগত গুৰুত্ব দিয়া হয় যে লৰা ছোৱালীক নেচাৰেলি যোগাযোগ কৰিবলৈ দিব লাগিব হিহঁতক কমিউনিকেট কৰিবলৈ দিব লাগিব বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতত হিহঁতক যোগাযোগ কৰিবলৈ দিব লাগিব কাৰ্যকলাপৰ জৰিয়তে হিহঁতক ভাষা এটা শিকিব তাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে ছাত্ৰ ছাত্ৰী ইয়াত ভুল কৰক কোনো কথা নাই কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে ব্যাকৰণৰ কোনো গুৰুত্ব নাই হেইটোও নহয়
ল'ৰা ছোৱালীহঁতৰ ভাষাটো যেতিয়া শিকি থাকিব সেই সময়ছোৱাত ব্যাকৰণত ভুল কৰিব কিন্তু সেই ভুলবিলাক শুদ্ধ কৰিবলৈ গৈ গোটেই ক্লাছটো বা আধা সময় নষ্ট নকৰে ইয়াতে সিহঁতক মূল কথাবিলাক শিকাই দিয়া হ'ব তাৰ জৰিয়তে সিহঁতে ভুলবিলাক লাহে লাহে নিজে নিজে শুধৰণি হ'ব যিমানে সিহঁতক কথোপকথন কৰা হ'ব যিমানে সিহঁতে কথা পাতিব সিমানে সিহঁতৰ শুধৰণি হৈ আহিব শিক্ষকগৰাকীয়ে হেয়া গাইড কৰি থাকিব শিক্ষকৰ যে কোনো ৰোল নাই তেনেকুৱা নহয় বা গ্ৰামাৰৰ যে কোনো ভূমিকা নাই হেতুও নহয় গুৰুত্ব নাই হেতুও নহয় গতিকে লাহে লাহে সকলোবিলাক হ'ব আৰু নেচাৰেলি সিহঁতক শিকাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয় গতিকে ল'ৰা ছোৱালীক ইয়াত মানসিক চাপ দিয়া নহয় যে এইটো মুখস্থ কৰা এই ৰুলখিনি মুখস্থ লাগিব এই নিয়মখিনি মনত ৰাখিব লাগিব তেনেধৰণৰ সিহঁতক মানসিক চাপ দিয়া নহয় গতিকে ছাত্ৰ ছাত্ৰীয়ে এই পদ্ধতিত কি কৰা হয় যে লক্ষ্য ভাষা এটা সিহঁতে স্বাভাৱিক বা সহজভাৱে সিহঁতে আহৰণ কৰিব পাৰে গতিকে ইয়াৰ উত্তৰ অপচন নম্বৰ 1 হ'ব গতিকে সিহঁতৰ যাতে বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ কামত আহে সেই আধাৰ কৰি সিহঁতক যোগাযোগৰ জৰিয়তে সিহঁতক শিকোৱা হ'ব গতিকে ইয়াত মূল গুৰুত্ব দিয়া হ'ব যে নেচাৰেলি সিহঁতক শিকা ওপৰত গুৰুত্ব দিয়া হয় স্বতঃস্ফূৰ্তভাৱে সিহঁতে শিকিব পৰিৱেশৰ পৰা শিকিব সিহঁতে আৰু 2 নম্বৰ যেটো আছে ইয়াত কমিউনিকেটিভ এপ্ৰোচৰ কথা আছে যোগাযোগমূলক অভিগমনৰ কথা আছে তো যোগাযোগমূলক অভিগমনত কি হয় যোগাযোগৰ ওপৰত গুৰুত্ব দিয়া হয় অকল অৰ্থপূৰ্ণভাৱে কাৰোবাৰ লগত কথা পাতিছো যোগাযোগ কৰিছো হেতুৱে নহয় আনকি ইয়াত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ লগত যোগাযোগ কৰে ল'ৰা ছোৱালীয়ে শিক্ষকৰ লগত যোগাযোগ কৰিব আৰু সমগ্ৰ যেটো পাঠদান শিক্ষণ কাৰ্যকলাপত সিহঁতে অংশগ্ৰহণ কৰিব পাৰে গতিকে সিহঁতক যোগাযোগৰ বাবে আমি কিছুমান সিহঁতক সম্পদ সিহঁতক আমি দিব পাৰো যেনে ধৰক ছবিৰ কাহিনী দিলো কেইটামান ছবি আছে তেনে ধৰণৰ আমাৰ ছবিৰ কাহিনী থাকে ছবি কেইটা চাই সিহঁতে ক'ব লাগিব গতিকে ইয়াৰ ফলত সিহঁতৰ কমিউনিকেট হ'ব যোগাযোগ হ'ব পোষ্টাৰ এখন দিলো পোষ্টাৰত কি আছে হেতু সিহঁতক ক'বলৈ দিব পাৰো গতিকে এনে ধৰণে কি কৰিব পাৰে সিহঁতক যোগাযোগৰ সৃষ্টি আমি কৰিব পাৰো যে বিভিন্ন সিহঁতক পৰিস্থিতিৰ কথা ক'লো যেনে টেলিফোনত কেনে ধৰণে কথা পতা হয় বা এখন বজাৰত আমি কেনে ধৰণৰ কথা পাতিম দোকানত গৈ কেনে ধৰণৰ কথা হ'ব বা পাকঘৰত আমাৰ কেনে ধৰণৰ কথা হয় তো এইবিলাক সিহঁতক পৰিস্থিতি অনুযায়ী বা সিহঁতক কমিউনিকেট কৰি সিহঁতক ভাষা শিকোৱা হয় গতিকে মূল ইয়াত যোগাযোগৰ ওপৰত গুৰুত্ব দিয়া হয় বাকি প্ৰত্যক্ষ পদ্ধতি যেটো আমাৰ ডাইৰেক্ট মেথড হয় যেতিয়া আমি যেটো আমাৰ লক্ষ্য ভাষা হ'ব সেই লক্ষ্য ভাষাটোৰ জৰিয়তে আমি যেতিয়া লক্ষ্য ভাষাটো শিকিম তেতিয়া ইয়াক ডাইৰেক্ট মেথড বুলি কোৱা হয় যেনে ধৰক ইংৰাজী ভাষা আমি শিকিম ইংৰাজীৰ জৰিয়তে আমি ইংৰাজী ভাষা শিকিছো তাত প্ৰথম ভাষা বা মাতৃভাষাৰ ব্যৱহাৰ কৰা নহয় যেতিয়া আমাৰ ইনষ্ট্ৰাকচন দিয়া হ'ব টিচিং দিয়া হ'ব অকল সেই লক্ষ্য ভাষাটোৰ জৰিয়তে আমি লক্ষ্য ভাষা শিকিম গতিকে ইয়াক প্ৰত্যক্ষ পদ্ধতি বুলি কোৱা হয় আৰু যেটো আমাৰ শ্ৰব্য ভাষামূলক প্ৰণালী ইয়াত দিয়া আছে এইটো অডিঅ' লিংগুৱেল মেথড বুলি কোৱা হয় গতিকে সৈনিক পদ্ধতি বুলিও কোৱা হয় আৰ্মি মেথড বুলি কোৱা হয় কাৰণ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ যিবিলাক ভাষা বিজ্ঞানী আছিল তেওঁলোকে এই প্ৰণালীটো উদ্ভাৱন কৰিছিল সৈনিক মেথড বুলি কোৱা হয় কাৰণ সেই দ্বিতীয় বিশ্বযুদ্ধ সময়ছোৱাত আৰ্মিসকলক শিকোৱাৰ বাবে এই মেথড ব্যৱহাৰ কৰা হৈছিল গতিকে সেই কাৰণে সৈনিক মেথড বুলি কোৱা হয় এই মেথডত কি হয় আমি যি ডাইৰেক্ট মেথড পালো অলপ আগতে প্ৰত্যক্ষ পদ্ধতি ঠিক তেনে ধৰণে ইয়াতেও লক্ষ্য ভাষাৰ জৰিয়তে আমাৰ কি কৰা হয় ভাষা এটা শিকোৱা হয় ইয়াত কোনো বেলেগ ভাষাৰ বা মাতৃভাষাৰ ব্যৱহাৰ কৰা নহয় যেটো ভাষা শিকাব সেই ভাষাটোৰ জৰিয়তে হেতক সেই ভাষাটো শিকোৱা হ'ব ইংৰাজী ভাষা শিকিলে ইংৰাজীৰ জৰিয়তে ইংৰাজী ভাষা শিকাইছে বেলেগ ভাষাৰ তাত ব্যৱহাৰ কৰা হোৱা নাই গতিকে ইয়াত ভাষা শুনি কোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া সেইকাৰণে ইয়াক শ্ৰব্য ভাষামূলক প্ৰণালী বুলি কোৱা হয় অডিঅ' লিংগুৱেল মেথড বুলি কোৱা হয় গতিকে ইয়াত গ্ৰামাৰৰ নিয়ম মুখস্থ ৰখাৰ ক্ষেত্ৰত বা মনত ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব গতিকে কিছুমান কথা আমি মনত ৰাখি ল'ৰা ছোৱালী যাতে শিকিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে আমি ইয়াক দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো বিদেশী ভাষা শিকোৱাৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব পাৰো গতিকে ইয়াৰ উদ্দেশ্য হৈছে ভাষা এটা যাতে ল'ৰা ছোৱালীয়ে কমিউনিকেট কৰিব পাৰে হেতু গতিকে সেই সময়তো সেই সৈনিকসকলক শিকাব লাগিছিল যাতে সিহঁতে বাকি সৈনিকসকলৰ লগত আৰ্মিসকলৰ লগত যাতে কথোপকথন কৰিব পাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে তাৰ কাৰণে সিহঁতক তেনেধৰণে শিকোৱা হৈছিল ইয়াৰ উদ্দেশ্যটো আছিল যোগাযোগৰ কাৰণে ঠিক আছে তো এইবিলাকৰ ওপৰত ভিডিও আছে আপোনালোকে পাবই প্লেলিষ্টত চালে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক নিজৰ বহিবোৰ পাৰস্পৰিকভাৱে খলাই লৈ ইজনক সিজনৰ কামবোৰ পৰীক্ষা কৰিবলৈ দিছে এই কাৰ্যৰ উদ্দেশ্য হৈছে যে এগৰাকী শিক্ষকে কি কৰিছে শিক্ষাৰ্থীসকলক নিজৰ বহিবোৰ শিক্ষাৰ্থীসকলক সিহঁতৰ নিজৰ বহিবিলাক পাৰস্পৰিকভাৱে খলাই ল'ব দিছে যে এজন ছাত্ৰই আন এজন ছাত্ৰক বহি দিছে বা আনজনে আনজনক দিছে গতিকে এনেদৰে সিহঁতৰ মাজত এক্সচেঞ্জ কৰিছে তাৰ পিছত সিহঁতে পৰীক্ষা কৰিছে সেই বহিবিলাক পৰীক্ষা কৰিছে তো ইয়াৰ উদ্দেশ্য কোনটো হ'ব প্ৰথমটোত কৈছে বিস্তৃত পঠন অভ্যাস গঢ়া তো ইয়াতে কোনো পঠন অভ্যাসৰ কথা অহা নাই
কাৰণ সেইবিলাক পঢ়িবলৈ দিয়া নাই পৰীক্ষা কৰিবলৈহে দিছে দ্বিতীয়তে কোৱা হৈছে নতুন শব্দ ভাণ্ডাৰ ব্যৱহাৰৰ অভ্যাস কৰা তো হেতু উত্তৰ নহয় আমি চাব লাগিব যে হেতক পৰীক্ষা কৰিবলৈ দিছে সেই বহিবিলাক ইজনে আনজনক দিছে আৰু সেইখিনি পৰীক্ষা কৰিব লাগিব গতিকে উত্তৰ অপচন নম্বৰ 4 হ'ব যে সহপাঠী শুদ্ধকৰণৰ অভ্যাস কৰা যে সহপাঠী শুদ্ধকৰণ যে সেই পৰীক্ষা যে কৰিবলৈ দিছে ইহতে শুদ্ধ কৰিব কাৰ কি ভুল আছে আৰু সেই শুদ্ধ কোনে কৰিব শিক্ষক গৰাকীয়ে কৰা নাই শুদ্ধ কৰিব সহপাঠীসকলে কাৰণ হিহতে পাৰস্পৰিকভাৱে হলাই লৈছিলে আৰু এক্সচেঞ্জ কৰি লৈছিলে আৰু ইজনে আনজনৰ বহিবিলাক কি কৰিছিলে পৰীক্ষা কৰিছিলে গতিকে সহপাঠী শুদ্ধকৰণৰ অভ্যাস কৰা বুলি কোৱা হ'ব এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 23 লৈকে ইয়াতে সুধিছে প্ৰাথমিক স্তৰত শিশুসকল শিক্ষাৰ ক্ষেত্ৰত অধিক নিয়োজিত হয় যেতিয়া শিক্ষকৰ লগে পদ্যমাতে তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্ৰিয় ব্যৱহাৰ কৰে তেওঁলোকে নোটবুকত বৰ্ণ ট্ৰেচিং কৰে বা লিখে সূক্ষ্ম অংগ সঞ্চালন দক্ষতাতে মাত্ৰ গুৰুত্ব দিয়া হয় সিয়াত কৈছে প্ৰাথমিক স্তৰৰ কথা কৈছে প্ৰাথমিক স্তৰৰ শিশুসকল আৰু হিয়তক শিকাৰ ক্ষেত্ৰত অধিক নিয়োজিত গতিকে লৰাছলে শিকিব লাগিব বিষয়বিলাক কি কৰিব লাগিব শিকিব লাগিব আৰু শিকিব যদি লাগে তেনেহলে আমি সদায় মনত ৰাখিব লাগিব প্ৰাথমিক স্তৰৰ ক্ষেত্ৰত লৰাছলেক আমাৰ হ্যান্ডস অন এক্টিভিটি দিয়া হয় ইহতে হাতে কামে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু যেটো বস্তু হাতে কামে কৰি শিকিব হেতু হিয়তে মনতো থাকিব চিৰদিনলৈকে বা বেছি দিনলৈকে মনত থাকিব আৰু সেইখিনি হিয়তে কৰি শিকিব পাৰে গতিকে যেহেতু শিকাৰ ওপৰত বেছি গুৰুত্ব দিছে প্ৰাথমিক স্তৰ হয় উত্তৰ আমাৰ অপচন নম্বৰ 2 হ'ব যে তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্ৰিয় ব্যৱহাৰ কৰা মানে সেই হ্যান্ডস অন এক্টিভিটিৰ কথা কৈছে গতিকে লাৰ্নিং বাই ডুইংৰ জৰিয়তে হাতে কামে কৰি হিয়তে শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 24 লৈকে আহিছো ইয়াতে সুধিছে যে কোনটো পদ্ধতি বা অভিগমে শিক্ষাৰ্থীক ভাষাৰ শ্ৰেণীকোঠাত নিজৰ ভাষাটো ব্যৱহাৰ কৰাত উৎসাহিত নকৰে যে তলৰ কোনটো এনে ধৰণৰ ভাষা পদ্ধতি হয় যেটো পদ্ধতিত শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত হেতৰ নিজৰ যেটো ভাষা হ'ব বা মাতৃভাষা হ'ব হেতু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসাহিত নকৰে তো অলপ আগত আমি পাইছিলে আলোচনাই কৰিলো উত্তৰ অপচন নম্বৰ 3 হ'ব প্ৰত্যক্ষ পদ্ধতি হ'ব ডাইৰেক্ট মেথড কাৰণ ডাইৰেক্ট মেথডত কি কৰা হয় যেটো ভাষা লক্ষ্য ভাষা হয় বা যেটো ভাষা শিকি আছে লৰাছলে সেই ভাষাটোৰ জৰিয়তে ভাষাটো শিকোৱা হৈছে তাত কোনো প্ৰথম ভাষা বা মাতৃভাষাৰ ব্যৱহাৰ কৰা হোৱা নাই বাকি বিলাকত যি পদ্ধতি ইয়াত দিয়া হৈছে এইবিলাক পদ্ধতিত মাতৃভাষাৰ ব্যৱহাৰ আমি কৰো লৰাছলে যেতিয়া বুজিব নোৱাৰিব তেতিয়া আমি মাতৃভাষা ব্যৱহাৰ কৰো যেনে আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথডৰ কথা পাইছিলো তাতো আমাৰ মাতৃভাষাৰ ব্যৱহাৰ কৰি ইংৰাজী ভাষা শিকোৱা হয় গতিকে এই গোটেই বিলাকতে কমিউনিকেটিভ এপ্ৰোচ হক নেচাৰেল এপ্ৰোচ হক অডিওলিংগুৱেল মেথড হক এইবিলাক আমি অলৰেডি ডিসকাস কৰি আহিলো তো এই গোটেই বিলাকতে মাতৃভাষাৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু প্ৰত্যক্ষ পদ্ধতিত মাতৃভাষাৰ ব্যৱহাৰ কৰা নহয় এইকাৰণে এক ডাইৰেক্ট মেথড বুলি কোৱা হয় এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 25 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষকে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষণ সজুলি সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিলে তলৰ কোনটো শিক্ষণ সজুলি সংগ্ৰহৰ সঠিক প্ৰক্ৰিয়া নহয় যে এগৰাকী শিক্ষকে দ্বিতীয় শ্ৰেণীটো হৈছে দ্বিতীয় শ্ৰেণী তাৰ বাবে কি কৰিলে শিক্ষণ সজুলি সংগ্ৰহৰ কথা পৰিকল্পনা কৰিলে যে ক্লাস 2 ৰ বাবে আমি কি লাগিব আমাক যে আমাৰ কিছু শিক্ষণ সজুলিৰ প্ৰয়োজন হৈছে বা TLM ৰ আমাৰ টিচিং লাৰ্নিং মেটেৰিয়েলৰ প্ৰয়োজন হৈছে TLM আমাক লাগে গতিকে তাৰ কাৰণে তলৰ কোনটো সঠিক প্ৰক্ৰিয়া নহয় হেতু হল প্ৰশ্ন এক নম্বৰত কৈছে নিৰ্বাচিত সজুলিসমূহ শিক্ষাৰ্থীৰ বয়স অনুপাতে আকৰ্ষণীয় আৰু নিৰাপদ হ'ব লাগে গতিকে আমাক প্ৰশ্নত সুধিছে যে কোনটো নহয় কোনটো সঠিক প্ৰক্ৰিয়া নহয় সুধিছে প্ৰথমটো আমি যদি চাও এটো সঠিক প্ৰক্ৰিয়া হয় কিয় হয় কাৰণ নিৰ্বাচিত যিখিনি সজুলি থাকিব সেই সজুলিবিলাক আমি ডেফিনেটলি শিক্ষাৰ্থীসকলৰ বয়স অনুপাতে হ'ব লাগিব যে ক্লাস 2 লৰাছলিৰ কাৰণে কেনে ধৰণৰ TLM লাগিব সেই একে ধৰণৰ TLM আমি ক্লাস 5 বা ক্লাস 8 ত দিব নোৱাৰো বা ক্লাস 8 ৰ TLM আমি ক্লাস 2 ত দিব নোৱাৰো গতিকে হেতৰ বয়স অনুপাতে হ'ব লাগিব তো এটো একেবাৰে শুদ্ধ হয় আমি যেতিয়া TLM নিৰ্বাচন কৰিম কেনে ধৰণৰ TLM আমি কোনটো ক্লাছত দিম বা ৰাখিম সেইবিলাক আমি বয়স অনুপাতে কৰিব লাগিব দ্বিতীয়তে কোৱা হৈছে নিৰ্বাচিত সজুলিবোৰ শিশুৱে উচ্চুক সহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে তো এটো শুদ্ধ যে যিখিনি আমি সজুলি হিয়তক দিছো যিখিনি আমি TLM হিয়তক দিছো সেইবিলাক হিয়তে ব্যৱহাৰ কৰিবটো পাৰিব লাগিব তেওঁলোকৰ বাবে হেয়া উপযোগী হ'ব লাগিব 3 নম্বৰত কৈছে যে নিৰ্বাচিত সজুলিবোৰ স্থানীয়ভাৱে নিৰ্মিত বা থিতাতে পাব পৰা হ'ব লাগে যাতে হেবোৰ টটালিকে হলাই ল'ব পাৰে তো এটো শুদ্ধ হয় যে আমি যিখিনি লৰাছলিক TLM দিম সেইবিলাক যাতে স্থানীয়ভাৱে লোকেলি বনাব পৰা যায়
থিতাতে পাব পাৰি এনেধৰণৰ হ'ব লাগে পাৰিলে আমাৰ কি হ'ব লাগে নিজে হাতেৰে বনোৱা হ'ব লাগে গতিকে সহজতে পোৱা হ'ব লাগে আমি কিছু শিলেৰেও আমি কিছুমান TLM বনাব পাৰো বা আমি কাগজৰ পৰা বনাব পাৰো মাটিৰে আমি বনাব পাৰো গতিকে আমি স্থানীয়ভাৱে যাতে নিৰ্মিত কৰিব পাৰি থিতাতে পাব পাৰি কম মূল্যৰ হয় বেছি এক্সপেন্সিভ নহয় হেবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 4 যে ইয়াতে কি কৈছে যে নিৰ্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব লাগে এই যে কেৱল বুলি আছে অনলি বুলি আছে এইটো হ'ব আমাৰ নিগেটিভ হ'ব কিয় নিগেটিভ হ'ব যে অকল শিশুৰ দ্বাৰা প্ৰস্তুত হ'ব লাগিব বুলি কোনো কথা নাই যে TLM বিলাক আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰাব পাৰো যে ল'ৰা ছোৱালীক TLM বনাব দিলো কিন্তু অকল যে TLM বিলাক হিহতেই বনাব লাগিব তেনেধৰণৰ কথা নাই শিক্ষকও বনাব লাগে শিক্ষকও বনাব ছাত্ৰ ছাত্ৰীকো কিছুমান বনাব দিব লাগিব বা একেলগে লগ হৈ আমি বনাব পাৰো গতিকে ইয়াত যেহেতু কৈছে যে সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্ৰস্তুত হ'ব লাগে তো ইয়াতে আমাৰ কি হ'ব এইটো আমাৰ সঠিক প্ৰক্ৰিয়া নহয় উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 4 হ'ব আৰু পিছৰ ফালে ইয়াতে কৈছিলে সেইবোৰ পিছলতা আঁতৰাবলৈ সামান্য সহতা হ'ব লাগে খহতা মানে ইয়াতে এইটোৱে কৈছে অসমীয়াখিনি লিখাত সঠিক হনে একচুয়ালি বাক্যটো যে TLM বিলাক ৰিজিড হ'ব লাগে বুলি ইয়াত কৈছে যে ৰিজিড হ'ব নালাগে ফ্লেক্সিবল হ'ব লাগে নমনীয় হ'ব লাগিব যে এই TLM টো ল'ৰা ছোৱালীৰ কাৰণে উপযোগী হোৱা নাই বা হিহঁতৰ কিছু আখোৱা আছে তেতিয়া আমি তাক হালহলনি কৰিব পৰা ধৰণৰ হ'ব লাগিব যে এইটো ক্লাছত এইটোৱে লাগিব তেনে ধৰণৰ ফিক্স হ'ব নালাগে বা ৰিজিড হ'ব নালাগে অলপ ফ্লেক্সিবল হ'ব লাগিব গতিকে যাতে আমি হলাই ল'ব পাৰো তেনে ধৰণৰ হ'ব লাগে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াতে সুধিছে তলৰ কোনটো নীতি প্ৰাথমিক স্তৰৰ ফাউন্ডেশন ষ্টেজ পাঠ্যপুথি প্ৰস্তুতকৰণৰ নীতি নহয় যে ইয়াতে কৈছে যে তলৰ কোনটো নীতি প্ৰাথমিক স্তৰৰ পাঠ্যপুথি প্ৰস্তুতকৰণৰ নীতি নহয় আমি প্ৰাথমিক স্তৰৰ বা ফাউন্ডেশনাল ষ্টেজৰ যেতিয়া পাঠ্যপুথি আমি প্ৰস্তুত কৰিম সেই পাঠ্যপুথি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনটো নীতি ফলো কৰা নহয় হেতু হল প্ৰশ্ন প্ৰথমতে কৈছে পাঠ্যসূচী নীতি কাৰিকুলাম প্ৰিন্সিপল তো এইটো ডেফিনেটলি ফলো কৰা হয় পাঠ্যপুথি যেতিয়া বনাব তাত কাৰিকুলামৰ কথা থাকিবই কি তাত কাৰিকুলাম থাকিব ইহঁতৰ বিভিন্ন এক্টিভিটিজ বিলাক কি হ'ব লাৰ্নিং এক্টিভিটিজ বিলাক এই সকলো বিলাক তাত মেনশন থাকিব পাঠ্যপুথিত গতিকে কাৰিকুলাম প্ৰিন্সিপলটো তাত ফলো কৰা হ'ব তাৰ পিছত প্ৰেজেন্টেশন প্ৰিন্সিপলটো ফলো কৰা হয় যে পাঠ্যপুথিখনত কেনে ধৰণে বিষয়বিলাক উপস্থাপন কৰা হ'ব কোনটো পাঠ কেনেদৰে উপস্থাপন কৰা হ'ব কেনে ধৰণৰ পিকচাৰ তাত লগোৱা হ'ব তো এইবিলাকো গুৰুত্ব দিয়া হয় গতিকে প্ৰেজেন্টেশনৰ প্ৰিন্সিপলটো ফলো কৰা হয় যেতিয়া পাঠ্যপুথি প্ৰস্তুত কৰা হ'ব তাৰ পিছত কৈছে কনক্ৰিট প্ৰিন্সিপল মানে যেটো অপৰিৱৰ্তনীয় নীতি এইটো ফলো কৰা নহয় কিয় নহয় অলপ আগতে আমি পাইছো যে কনক্ৰিট হ'ব নালাগে অপৰিৱৰ্তনীয় হ'ব নালাগিব হেয়া পৰিৱৰ্তনশীল হ'ব লাগে প্ৰয়োজন সাপেক্ষে আমি যাক পৰিৱৰ্তন কৰিব পৰা হ'ব লাগিব পাঠ্যপুথিৰ কিছু চেপ্টাৰ হ'ব পাৰে কিছু ইউনিট হ'ব পাৰে হেয়া আমি যাতে পৰিস্থিতি অনুযায়ী তাক আমি কি কৰিব পাৰো হলাব পাৰো পৰিৱৰ্তন কৰিব পৰা ধৰণৰ হ'ব লাগে যে এইখিনি কৰিবই লাগিব হ'বই লাগিব তেনে ধৰণৰ হ'ব নালাগিব অপৰিৱৰ্তনীয় হ'ব নালাগে তাক আমি হলাব পৰা ধৰণৰ হ'ব লাগে ল'ৰা ছোৱালীৰ প্ৰয়োজন অনুপাতে হিহঁতৰ নিডছ অনুযায়ী আমি কিছু হালহলনি কৰিব পৰা ধৰণৰ হ'ব লাগে তো এইটো আমাৰ হ'ব উত্তৰ এইটো নীতি ফলো কৰা নহয় বাকি যেটো 4 নম্বৰত আছে টেকনলজি প্ৰিন্সিপল এইটো ফলো কৰা হয় ডেফিনেটলি বৰ্তমান কাৰিকৰীৰ ওপৰত বহুত টেকনলজিৰ ওপৰত গুৰুত্ব দিয়া হয় তো ইয়াৰ ওপৰতো গুৰুত্ব দিয়া হয় বা ফলো কৰা হয় তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াতে কৈছে সমগ্ৰ ভাষা অভিগম বা হোল ল্যাঙ্গুৱেজ এপ্ৰোচ হৈছে তো অলপ আগত আমি আলোচনা কৰি আইছো হোল ল্যাঙ্গুৱেজ এপ্ৰোচৰ কথা মই গতিকে বাৰে আলোচনা নকৰো তাত মই কৈছিলো যে হোল ল্যাঙ্গুৱেজ এপ্ৰোচত অৰ্থৰ উদ্ধাৰৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ মানে তাত পঢ়া লিখা কোৱা এই চাৰিটা আমাৰ স্কিলৰ ওপৰত গুৰুত্ব দিয়া হয় কিন্তু তাত আমি মনত ৰাখিব লাগিব যে অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হয় যে ল'ৰা ছোৱালীক যি ভাষা শিকাও হ'ব হেয়া অৰ্থকেন্দ্ৰিক হয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব অৰ্থকেন্দ্ৰিক হ'ব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াতে কৈছে শিশুৱে ব্যাকৰণৰ নিয়ম আৰু শব্দ ভাণ্ডাৰ মুখস্থ কৰিছে আৰু বেছিভাগ কামে নিজৰ মাতৃভাষাত সম্পন্ন কৰিছে ভাষা শিক্ষাৰ এই শ্ৰেণীটোত শিক্ষকে অৱলম্বন কৰা পদ্ধতিটো হৈছে যে শিশুৱে কি কৰিছে ব্যাকৰণৰ নিয়মবিলাক আৰু শব্দ ভাণ্ডাৰবিলাক মুখস্থ কৰিছে ব্যাকৰণৰ ৰুল বিলাক মুখস্থ কৰিছে আৰু শব্দ ভাণ্ডাৰো মানে ভোকেবুলাৰী বিলাক শব্দবিলাক মুখস্থ কৰিছে বেছিভাগ কামে নিজৰ মাতৃভাষাটো সম্পন্ন কৰিছে তাৰ ওপৰত আন এটা পইণ্ট হৈছে যে বেছিভাগ কাম হিয়তে কি কৰিছে মাতৃভাষাত সম্পন্ন কৰিছে গতিকে ভাষা শিকাৰ এই যেটো শ্ৰেণীটোত শিক্ষকে কি পদ্ধতি অৱলম্বন কৰিছে হেতু হল প্ৰশ্ন
গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 হ'ব ব্যাকৰণ অনুবাদ পদ্ধতি হয় আমি অলপ আগতে পাইছিলো যে ব্যাকৰণ অনুবাদ পদ্ধতিত আমি যেতিয়া দ্বিতীয় ভাষা এটা শিকিম তেতিয়া আমি প্ৰথম ভাষাৰ জৰিয়তে দ্বিতীয় ভাষা শিকো মানে প্ৰথম ভাষাৰ অনুবাদৰ জৰিয়তে ব্যাকৰণৰ অনুবাদ কৰা হয় যে অলপ আগতে যি কৈছো মই যে নাউন যেতিয়া শিকাব তেতিয়া আমাৰ প্ৰথম ভাষা আমি অসমীয়া বুলি ধৰি ললো তো অসমীয়া ভাষাৰ কি কৰিব না বিশেষ্যৰ কথা ক'ব তো সেইবিলাক আমাক মুখস্থ কৰিব দিব মনত ৰাখিবলৈ দিব হেয়া আমাক ইংৰাজীত আমাক ক'ব তেতিয়া ইয়াকে নাউন বুলি কোৱা হয় নাউন মানে এনেকুৱা হয় তো আমাক তেনেধৰণে ট্ৰান্সলেট কৰি শিকোৱা হয় গতিকে এটো আমাৰ গ্ৰামাৰ ট্ৰান্সলেচন মেথড হয় ঠিক আছে এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 29 লৈকে ইয়াতে কৈছে এটা নিৰ্দিষ্ট উদ্দেশ্য নিহিত পঠন কাৰ্যত শিক্ষাৰ্থীসকলক মনোযোগেৰে আৰু সাৱধানতাৰে এটা পাঠৰ সবিশেষ পঢ়িবলৈ দিয়া হৈছে হৈছে সেয়াতে কৈছে যে এটা পঠন কাৰ্য লৰাছলি পঢ়িবলৈ দিছে আৰু এই পঢ়িবলৈ যে দিছে শিক্ষাৰ্থীসকলক মনোযোগেৰে পঢ়িবলৈ দিছে সাৱধানতাৰে পঢ়িবলৈ দিছে বহুত সাৱধান হৈ পঢ়িবলৈ দিছে মনোযোগেৰে পঢ়িবলৈ দিছে আৰু সবিশেষ পঢ়িবলৈ দিছে সকলোবিলাক আটিগুৰি মাৰি পঢ়িবলৈ দিছে গতিকে এই কেনে ধৰণৰ ৰিডিং হ'ব ৰিডিংৰ বহুত কিটা ভাগ আছে অলৰেডি ইয়াৰ ওপৰত ভিডিও আছে তো যেটো বিস্তৃত পঠন বুলি কৈছে এক্সটেনসিভ ৰিডিং তো এক্সটেনসিভ ৰিডিংৰ উদাহৰণ এটো নহয় কাৰণ এক্সটেনসিভ ৰিডিংত আমি কি কৰো বহল ভাবে পঢ়ো বহুত দীঘলীয়া পঢ়িলো এখন আমি উপন্যাস পঢ়িলো গোটে নিউজ পেপাৰখন পঢ়িছো কিন্তু তাৰ মূল ভাৱটোৰ বাবেহে আমি পঢ়ো উপন্যাসখন পঢ়ি আমি মনোৰঞ্জন পালো তাৰ লগতে তাৰ পৰা আমি এটা থুলমূল আভাস পালো এটা কাহিনীৰ বিষয়ে আমি জানিব পাৰিলো কিন্তু তাত আমি আটিগুৰি মাৰি নপঢ়ো যেনে ইয়াতে কৈছে সবিশেষ পঢ়া মনোযোগেৰে পঢ়া সাৱধানতাৰে পঢ়া এই কথাবিলাক ইয়াতে নাহে দ্বিতীয়তে যদি আমি চাও 2 নম্বৰত কৈছে ঐকান্তিক পঠন বা ইন্টেনসিভ ৰিডিং আৰু এই ইন্টেনসিভ ৰিডিংটোৱে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ইন্টেনসিভ ৰিডিংত কি হয় ঐকান্তিক বা গভীৰ পঠন বুলি কোৱা হয় তো ইয়াত আমি গভীৰভাৱে পঢ়ো যেটা আমি গৱেষণা কৰা হয় কিবা থেসিস লিখিব লগা হয় তো এইবিলাক বিষয়ত আমাৰ কি হয় বহুত মনোযোগেৰে পঢ়িব লগা হয় আটিগুৰি মাৰি পঢ়িব লগা হয় নিজৰ মনতে আমি প্ৰশ্ন কৰিম পঢ়ি যে এটো কিয় হল এটো কিয় নহল আমি তাক এক্সপ্লেইন কৰিম নিজৰ মাজতে যে এটো কিয় লিখিলে এটো কিয় নহল তো এনে ধৰণে আমি যেটো পঢ়িম হেতু ইন্টেনসিভ ৰিডিং বুলি কোৱা হয় কিন্তু আমি উপন্যাসখন পঢ়োতে ইমান নপঢ়ো যে এই শব্দটো ইয়াত কিয় ব্যৱহাৰ কৰা হল ইয়াৰ অৰ্থনো কি বুজাইছে এটো নকৰি এটো কিয় নকৰিলে তো এইবিলাক আমাৰ তাত নাই আমি তাত মনোৰঞ্জন পাবৰ কাৰণে আৰু এটা তাৰ কাহিনীটো জনাৰ কাৰণে পঢ়ো গতিকে উদ্দেশ্যবিলাক পঢ়াৰ বেলেগ বেলেগ হয় আৰু সেই উদ্দেশ্য বেলেগ বেলেগ হোৱাৰ লগে লগে তাক আমি বেলেগ বেলেগ নামকৰণ কৰো ঠিক আছে তো ইয়াতে আমাৰ কি হ'ব ইন্টেনসিভ ৰিডিং হ'ব তাৰ পিছত 3 নম্বৰত কৈছে গাইডেড ৰিডিং তো গাইডেড ৰিডিং বা নিৰ্দেশিত পঠন হৈছে এটা গাইডেন্সৰ জৰিয়তে যেতিয়া পঢ়ে সাপোজ শিক্ষক গৰাকীয়ে লৰাছলে কিছু গাইড দি দিলে যে এইটো পইণ্ট পঢ়া তো এইটো গাইডেড ৰিডিং হয় এটো কিছুমান গ্ৰুপত ভাগ কৰি দিব পাৰে আৰু সেই গ্ৰুপত শিক্ষক গৰাকীয়ে যিবিলাক হেতক পঢ়িবলৈ দিছে তো সেইখিনি হেতে পঢ়িছে তো এইবিলাক হৈছে গাইডেড ৰিডিং বুলি কোৱা হয় গতিকে সিলেক্টেড কিছু টেক্সট হেতক পঢ়িবলৈ দিছে গতিকে ইয়াক গাইডেড ৰিডিং বুলি ক'ব বাকি প্লেজাৰ ৰিডিংটো হৈছে যে আনন্দৰ কাৰণে পঢ়ে যেনে উপন্যাসখন পঢ়াটো আনন্দৰ বাবে আমি পঢ়িছো তো তেনে ধৰণৰ পঠনক আমাৰ কোৱা হ'ব প্লেজাৰ ৰিডিং বুলি এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 30 লৈকে ইয়াতে উৰিছে শিশু এটাই শিক্ষকে প্ৰদান কৰা বাক্যৰ আধাৰত বাক্যবোৰ পুনৰুক্তি কৰি ভাষাটোৰ গঠন সম্পৰ্কে শিকিবলৈ চেষ্টা কৰিছে তেওঁলোকে খণ্ড বাক্যবোৰ মনত ৰাখে আৰু অনুশীলনবোৰ সঠিকভাৱে কৰিলে শিক্ষকৰ পৰা যোগাত্মক উৎসাহ লাভ কৰিছে শিক্ষক গৰাকীয়ে ব্যৱহাৰ কৰিছে গতিকে ইয়াত কি কৈছে যে শিক্ষকে প্ৰদান কৰা বাক্যৰ আধাৰত যে শিক্ষকে যিবিলাক বাক্য প্ৰদান কৰিছে তাৰ আধাৰত পুনৰুক্তি কৰিছে বাৰে বাৰে হেয়া উচ্চাৰণ কৰিছে বাৰে বাৰে কৈছে ওই ভাষাটোত কি গঠন সেই গঠন সম্পৰ্কে শিকিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে খণ্ড বাক্যবোৰ মনত ৰাখে গতিকে খণ্ড বাক্যবিলাক মনত ৰাখিছে ইয়াতে আৰু অনুশীলনবোৰ সঠিকভাৱে কৰিছে গতিকে আমি অলপ আগত আলোচনা কৰিছিলো এই সম্পৰ্কে আপোনালোকৰ নিশ্চয় মনত আছে অলপ আগতে কৈছিলো যে আৰ্মি মেথডৰ কথা কৈছিলো যে আৰ্মি মেথড মানে যাক অডিও লিংগুৱেল মেথড বুলি কয় যেটো অপচন নম্বৰ 1ত আছে শ্ৰাব্য ভাষিক পদ্ধতি বুলি কয় যে ইয়াতে আমাৰ মনত ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয় অলপ আগত আমি আলোচনা কৰিছিলো যে তাত কিছুমান শব্দ মনত ৰাখিবলৈ দিয়া হয় বাক্যৰ গাঁথনিটো মনত ৰাখিবলৈ দিয়া হয় যে এনে ধৰণৰ পৰিবেশত এনে ধৰণে আমি ক'ব লাগিব তো তাত মনত ৰখাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব বাক্যবিলাক বাৰে বাৰে কৈ সেইবিলাক শিকোৱা হয় গতিকে আৰ্মি মেথড বুলি কোৱা হয় কাৰণ যুদ্ধৰ সময়ত তেনে ধৰণে শিকোৱা হৈছিল তাৰ উদ্দেশ্য আছিল যাতে সেই আৰ্মিসকলে কথোপকথন কৰিব পাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে তাৰ কাৰণে সেই ভাষা তেনে ধৰণে শিকোৱা হৈছিল গতিকে এই পদ্ধতিটো কোৱা হয় শ্ৰাব্য ভাষিক পদ্ধতি গতিকে শুনি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে যি শিক্ষক গৰাকীৰ পৰা শুনিছে কিয়া বাৰে বাৰে উচ্চাৰণ কৰিছে তাৰ গঠন সম্পৰ্কে শিকিছে তাৰ পিছত খণ্ড বাক্যবিলাক মনত ৰাখিছে
আৰু সেইবিলাক অনুশীলন কৰি কৰি তাক ব্যৱহাৰ কৰিছে গতিকে এইটো হৈছে শ্ৰব্য ভাষিক পদ্ধতি হ'ব ঠিক আছে বাকি যোগাযোগমূলক হওক গঠনাত্মক অভিগম এইবিলাকটো আমি আলোচনা কৰিলো আৰু যেটো ইয়াত আছে 3 নম্বৰত টোটাল ফিজিক্যাল ৰেসপন্স বুলি সামগ্ৰিক ভৌতিক সঁহাৰি তো এই মেথডত কি কৰা হয় যে বডি মুভমেন্টৰ জৰিয়তে ভাষা শিকোৱা হয় গতিকে ল্যাঙ্গুৱেজ লাৰ্নিং মেথড হয় আৰু এটো বডি মুভমেন্টৰ জৰিয়তে হয় ইয়াক টিপিআৰ বুলি কোৱা হয় টোটাল ফিজিক্যাল ৰেসপন্স তো ইয়াত বডি মুভ কৰা গান গোৱা হ'ব পাৰে ডান্স কৰা হ'ব পাৰে তো এনে ধৰণে ইয়াত ব্যৱহাৰ কৰা হয় এই মেথডৰ জৰিয়তে থৈ লোৱা হক লৰাছলিক ইয়াত শিকোৱা হৈছে যে গা ধোৱা এই শব্দ হক বা এটা বাক্য হক হেটো কোৱা হৈছে গা ধোৱা গতিকে শিকৰ উদ্দেশ্য হৈছে গা ধোৱা আৰু হেতে তেতে কি কৰিব হেতে ফিজিক্যাল ৰেসপন্সৰ জৰিয়তে হেয়া প্ৰেজেন্টেশন কৰিব ফিজিক্যাল ৰেসপন্স যে আমি গা ধুলে হাতত সাবন লোৱা বা হাত দুখন গাৰ ওপৰত ঘুহি দিছে গতিকে তেদৰে দেখুৱা হৈছে ফিজিক্যাল ৰেসপন্সৰ জৰিয়তে দেখুৱা হৈছে সাবন হাতত লৈ ঘুহি দিয়া গাত ঘুহি দিয়া এনে ধৰণে দেখুৱা হৈছে আৰু হেতুক বুজোৱা হৈছে যে গা ধোৱাটো বুজোৱা হৈছে গতিকে ইয়াত যেটো ল্যাঙ্গুৱেজ হ'ব হেতু মুখেৰে প্ৰকাশ নকৰে অৰেল নহয় या ফিজিক্যাল ৰেসপন্সৰ জৰিয়তে দেখুৱা হয় গতিকে এবাৰ শিক্ষক গৰাকীয়ে ডেমনস্ট্ৰেট কৰি দিব হেই যেটো ভাৰ্ব শিকোৱা হৈছে বা যি শব্দ হেটো শিকোৱা হৈছে হেয়া মুখেৰে উচ্চাৰণ কৰিলে আৰু হেয়া ফিজিক্যাল ৰেসপন্সৰ জৰিয়তে দেখুৱাই দিলে তাৰ পিছত লৰাছলিক যেতিয়া হেই শব্দটো ক'ব লৰাছলিয়ে লগে লগে একচন কৰিব আৰু একচনত কি কৰিব হেতুৰ হেতে ফিজিক্যাল ৰেসপন্সৰ জৰিয়তে কৰি দেখুৱাব তো তেনে ধৰণে শিকা হয় ইয়াক কোৱা হয় টিপিআৰ বুলি কোৱা হয় ঠিক আছে এটা আছে কোৱেশ্চন নম্বৰ 31 লৈকে ইয়াতে সুধিছে যে তলৰ কোনটো বিস্তৃত পঠন বা এক্সটেন্সিভ ৰিডিংৰ উদ্দেশ্য নহয় যে আমি অলপ আগত আলোচনা কৰিছো এক্সটেন্সিভ ৰিডিংৰ কথা যে কোনটো উদ্দেশ্য নহয় নিশ্চয় উত্তৰটো আপোনালোকে পাৰিবে উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব ব্যাকৰণ শিকিবৰ বাবে পঢ়া যে ব্যাকৰণ শিকিবৰ বাবে আমি এক্সটেন্সিভ ৰিডিং নকৰো এক্সটেন্সিভ ৰিডিং আমি আনন্দৰ বাবে কৰো যেটো অপচন নম্বৰ 4 ত আছে নাইবা আমি বহল ভাবে পঢ়ো তাৰ হার মৰ্ম জনাৰ বাবে আমি পঢ়ো যেনে ইয়াত সমীক্ষাৰ বাবে পঢ়া বুলি কৈছে ডেফিনেটলি কিবা এটা সমীক্ষাৰ বাবে আমি পঢ়িছো ওপৰৰ ওপৰে আমি পঢ়ি গৈছো তাৰ মূল ভাৱটোৰ বাবে পঢ়ি গৈছো কিবা আমি উদ্ঘাটনৰ বাবে পঢ়িছো কিন্তু ব্যাকৰণ শিকিবৰ কাৰণে পঢ়াটো আমি কি কৰিব লাগিব যেতিয়া ব্যাকৰণ শিকাৰ বাবে পঢ়িম ইন্টেনসিভ ৰিডিং হ'ব লাগিব আমি গভীৰভাৱে পঢ়িব লাগিব তাৰ অৰ্থ বুজিব লাগিব কোড ব্যৱহাৰ হয় কিয় ব্যৱহাৰ হয় কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি গতিকে এইবিলাক ভালদৰে আমি পঢ়িব লাগিব গতিকে গভীৰভাৱে পঢ়িব লাগিব গতিকে ব্যাকৰণ শিকিবৰ বাবে আমি এক্সটেন্সিভ ৰিডিং কৰিব নোৱাৰো এক্সটেন্সিভ ৰিডিং মানে বহল হয় বহুত ভাবে পঢ়িছো নিউজ পেপাৰ পঢ়িছো ম্যাগাজিন এখন পঢ়িছো তো বহল ভাবে পঢ়িছো উদ্দেশ্য হৈছে আনন্দৰ বাবে পঢ়া হ'ব পাৰে কিবা তথ্য উদ্ঘাটন কৰা হ'ব পাৰে হার জনাৰ বাবে বা হাৰাংশ জনাৰ বাবে তো এইবিলাক হৈছে ইয়াৰ উদ্দেশ্য হয় এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 32 লৈকে ইয়াতে উদিছে প্ৰাথমিক স্তৰত পঠন দক্ষতা মূল্যায়নৰ বাবে শিক্ষকে অধিক মনোনিবেশ কৰিব লাগে যে প্ৰাথমিক স্তৰৰ কথা কৈছে তাত পঠন দক্ষতা যদি মূল্যায়ন কৰিব লাগে তাৰ কাৰণে শিক্ষকে অধিক মনোনিবেশ কৰিব লাগে ক'ত মনোনিবেশ কৰিব লাগে বৰ্ণমালা আখৰবোৰ চিনাক্ত কৰা জটি চিহ্নবোৰৰ ব্যৱহাৰ সঠিক গতিত পঢ়া আৰু বুজ লৈ পঢ়া তো উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব বুজ লৈ পঢ়া যে প্ৰাথমিক স্তৰত যেতিয়া পঠন দক্ষতা মূল্যায়নৰ বাবে শিক্ষকে মনোযোগ দিব যে শিক্ষকে কিহৰ ওপৰত মনোযোগ দিছে মূল্যায়ন কৰিব কিহৰ ওপৰত মূল্যায়ন কৰিব পঠন দক্ষতা যে কোনজন ছাত্ৰই কিমান পঠন দক্ষতা অৰ্জন কৰিব পাৰিলে তাৰ মূল্যাঙ্কন কৰিব গতিকে সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুজ লৈ পঢ়াৰ ওপৰত যে কোনজন ছাত্ৰই কিমান বুজি পাই পঢ়িছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব হেতে নাই ওপৰে ওপৰে এনে পঢ়ি গৈছে মুখস্থ কৰি নে হেতে বুজি কৈ পঢ়িছে হেইটোৰ ওপৰত গুৰুত্ব দিব গতিকে যিয়ে বুজ লৈ পঢ়িছে তাৰ মানে তেওঁৰ পঠন কাৰ্য বা পঠন দক্ষতা অৰ্জন কৰিছে আৰু বাকি যিবিলাক ইয়াত আছে যেনে জটিল চিহ্নবোৰ ব্যৱহাৰ কৰা জটিল চিহ্নৰ ব্যৱহাৰ প্ৰাথমিক স্তৰত হয়তো হেতে নাজানিব পাৰে কিন্তু লাহে লাহে হেতে শিকিব বৰ্ণমালাৰ আখৰবোৰ চিনাক্ত কৰা বৰ্ণমালাৰ আখৰত হেতৰ হয়তো অলপ ভুল হ'ব পাৰে কৰবাত উচ্চাৰণে ভুল হৈছে তেনে হ'ব পাৰে পঢ়াৰ ক্ষেত্ৰত কিন্তু হেইবিলাকো আমাৰ লাহে লাহে সঠিক হ'ব সঠিক গতিত পঢ়া সঠিক যেটো গতি হ'ব পাৰে পঢ়াৰ যেটো ফ্লুয়েন্সি বুলি ক'ব পাৰো তাত হয়তো কৰবাত খকজা লাগি আছে কৰবাত স্লো হৈছে তো তেনে হ'ব পাৰে হেবিলাক আমি ঠিক কৰিব পাৰিম কিন্তু বুজ লৈ পঢ়াটো বেছি ইম্পৰ্টেন্ট হ'ব গতিকে বুজি লৈ পঢ়িছে নে পঢ়া নাই হেতু আমি জানিব লাগিব এইটো নহয় যে বাকিবিলাক প্ৰয়োজনীয় নহয় বৰ্ণমালাৰ আখৰবোৰ চিনাক্ত নহলেও হ'ব বা জটিল চিহ্নবোৰৰ ব্যৱহাৰ নাজানিলেও হ'ব হেতু কোৱা নাই যেটো ইয়াত কৈছে যে অধিক মনোনিবেশ ক'ত কৰিব কোনটোত বেছি ফোকাস কৰিব এইটো হৈছে বুজ লৈ পঢ়াটোৰ ওপৰত কাৰণ হেতু বেছি ইম্পৰ্টেন্ট হয় এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 33 লৈকে ইয়াতে সুধিছে এটা ভাল কথন অভ্যাস হৈছে হেতু যত
যে কথন অভ্যাসৰ কথা কৈছে কথা কোৱাৰ যেটো অভ্যাসৰ কথা কৈছে ভাল হ'ব লাগিব অভ্যাসটো কেতিয়া ভাল হ'ব যত শিক্ষকে অধিক ব্যাখ্যা আগবঢ়ায় শিক্ষাৰুৱে অধিক মাত্ৰাত শুনে শিশুৱে অধিক কথা পাতে মুকলিকৈ কথা কোৱা শিক্ষাৰ্থীয়ে অধিক কথা কয় তো উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব শিশুৱে অধিক কথা পাতে যেতিয়া ল'ৰা ছোৱালীক বেছি কথা পাতিবলৈ দিয়া হ'ব বেছি কথা পাতিবলৈ হতে সুযোগ পাব তেতিয়া হিতে কথন অভ্যাসটো হিৰ বেছি ভাল হ'ব যিমানে হিতে কথন কৰিব যিমানে কথা ক'ব হিমানে হিতৰ কথন অভ্যাস ভাল হ'ব গতিকে প্ৰথম অপচনত কৈছিল যে শিক্ষকে যিমানে কথা পাতি থাকিলেও ছাত্ৰ ছাত্ৰীৰ কেটো অভ্যাস নহব গতিকে এটো উত্তৰ হ'ব নোৱাৰে দ্বিতীয়তে কৈছে যে শুনাৰ কথা কৈছে ইয়াত শুনাৰ কথা আমাক কোৱাই নাই ইয়াত কথনৰ কথা কৈছে কথা কোৱাৰ কথা কৈছে গতিকে ইয়াত এটো অপচন আমাৰ শুদ্ধ নহয় গতিকে উত্তৰ অপচন নম্বৰ আমাৰ 3 হ'ব তেতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 34 লৈকে তো ইয়াতে কৈছে যে আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাক জনা যায় যে আমি দৈনন্দিন জীৱনত মুখামুখিকৈ যেটো ভাৱ বিনিময় কৰিম ফেস টু ফেস যেটো আমাৰ কমিউনিকেশন হ'ব এজনে আনজনৰ লগত গতিকে এই ফেস টু ফেস কমিউনিকেশনৰ বাবে আমি যি ভাষা ব্যৱহাৰ কৰো ইয়াক কি বুলি জনা যায় এই যেটো দক্ষতা হ'ব আমাৰ কাৰোবাৰ লগত আমি মুখামুখিভাৱে কথা কোৱাৰ যেটো দক্ষতা ইয়াক কি বুলি কোৱা হয় বৰ্ধজনিত বিদ্যায়তনিক ভাষা দক্ষতা কয় এনে প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা বুলি কোৱা হয় তো ইয়াৰ বাবে আমি CALP আৰু BICS এইবিলাক জানিব লাগিব গতিকে যেটো আমাৰ BICS বুলি কৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে বেসিক ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিল বুলি কোৱা হয় বেসিক ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিল মেইনলি কিহৰ ওপৰত গুৰুত্ব দিয়া হয় এই যেটো দক্ষতা হ'ব ইয়াত ইন্টাৰপাৰ্সনাল কমিউনিকেশনৰ ওপৰত গুৰুত্ব দিয়া হয় মানে আন্তঃব্যক্তিক যেটো যোগাযোগৰ ওপৰত গুৰুত্ব দিয়া হয় মানে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত যোগাযোগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে ইয়াত কি হ'ব লাগিব মুখামুখি যোগাযোগ হ'ব লাগিব আৰু যেটো CALP বুলি কোৱা হয় এটো হৈছে কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি বুলি কোৱা হয় গতিকে আপোনালোকে মনত ৰাখিব CALP বুলি ক'লে কগনিটিভ একাডেমিক হয় একাডেমিকটো আমাৰ কিহৰ লগত জড়িত হয় একাডেমিক ভাষা শিক্ষণৰ ক্ষেত্ৰত জড়িত হয় একাডেমিক ভাষা শিক্ষণ বুলি ক'লে আমি স্কুলত যি ভাষা শিকিম তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব যেনে আমি দ্বিতীয় ভাষা শিকিব পাৰো বিদেশী ভাষা শিকিব পাৰো তো তাৰ ক্ষেত্ৰত আমাৰ যি স্কিলৰ প্ৰয়োজন হয় সেই স্কিলটো হৈছে কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি বা CALP বুলি কোৱা হয় আৰু যেটো আমাৰ প্ৰথম ভাষাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় মাতৃভাষা শিকাৰ ক্ষেত্ৰত আমাৰ ব্যৱহাৰ হয় এটো হৈছে আন্তঃব্যক্তিক যোগাযোগৰ মৌলিক যেটো দক্ষতা মানে ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিল গতিকে মনত ৰাখিব CALP আনুষ্ঠানিক শৈক্ষিক শিক্ষণক বুজায় আনুষ্ঠানিকভাৱে আমি যেটো শিক্ষা লাভ কৰিম সেই ক্ষেত্ৰত আমাৰ যেটো ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি বা যেটো আমাৰ স্কিল আৰু হেতু স্কিলক বুজাব CALP গতিকে CALP 5 বছৰ বয়সৰ পিছত বেছিভাগে অধিগ্ৰহণ কৰে গতিকে ল'ৰা ছোৱালী যেতিয়া 5 বছৰ হ'ব বা 5 বছৰৰ বেছি হ'ব তেতিয়া এই স্কিলটো তেওঁলোকে আয়ত্ত কৰা আৰম্ভ কৰে আৰু যেটো আমাৰ BICS আছিল এটো 5 বছৰ বয়সৰ ভিতৰত সকলো শিশুৱে এটো আহৰণ কৰে এই স্কিলটো আহৰণ কৰে আৰু হেতু হৈছে মুখামুখিভাৱে কাৰোবাৰ লগত যোগাযোগ কৰাৰ যেটো স্কিল আৰু কথা কোৱাৰ যেটো স্কিল সেই স্কিলটো ইয়াক কোৱা হয় বেসিক ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিল বুলি কোৱা হয় BICS গতিকে আমাক প্ৰশ্নত যেটো আমাক কৈছে স্পষ্টকে যে আমি দৈনন্দিন জীৱনত মুখামুখিকৈ ভাৱ বিনিময় কৰা দৈনন্দিন জীৱনত আমি মুখামুখিকৈ ভাৱ বিনিময় কৰাৰ বাবে যেটো আমাৰ স্কিল হেতু হ'ব আমাৰ BICS হ'ব যেটো অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ তেতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 35 লৈকে ইয়াতে সুধিছে এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষকে এটা পাঠ বা কাহিনী শিক্ষাৰ্থীসকলক দিলে আৰু ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিবলৈ দিলে শিক্ষকগৰাকী শিক্ষাৰ্থীসকলৰ মনত কিহৰ বিকাশ ঘটাব বিচাৰিছিল যে এগৰাকী মাধ্যমিক স্তৰৰ শিক্ষক তেওঁ এটা পাঠ বা কাহিনী শিক্ষাৰ্থীসকলক দিছে পাঠ এটা বা কাহিনী এটা দিছে আৰু তাৰ পিছত ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে কাহিনীটো ব্যাখ্যা কৰিব দিছে যে কাহিনীটো তোমালোকে ব্যাখ্যা কৰাই নহয় ইয়াত ক্ষমতা আৰু ন্যায়ৰ দৃষ্টিৰে চোৱা যে ইয়াত ন্যায় কি দিয়া হ'ব বা কি ন্যায় হ'ব পাৰে কাহিনীটোত বা ইয়াত ক্ষমতা কাৰ ক্ষমতা আছিল বা কোনে ক্ষমতা লাভ কৰিলে কাহিনীটোত তো সেই দৃষ্টিৰে তোমালোকে ব্যাখ্যা কৰিব লাগিব গতিকে ইয়াত ল'ৰা-ছোৱালীত কিহৰ বিকাশ ঘটিব উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব জটিল স্বাক্ষৰ দক্ষতা বুলি কয় ক্ৰিটিক্যাল লিটাৰেসি স্কিল বুলি কয় এতিয়া ক্ৰিটিক্যাল লিটাৰেসি স্কিল মানে হৈছে যে ক্ৰিটিক্যালি ল'ৰা-ছোৱালীয়ে এনালাইসিস কৰিব পাৰিব লাগিব তেওঁলোকে যি পঢ়িছে সেই কথাখিনি হিয়তে এনালাইজ কৰিব পাৰিব লাগিব কাহিনীটো হিয়তে অকল কাহিনী হিচাপে নপঢ়ি যদি কাহিনীটোৰ উল্লেখ কৰা এটা চৰিত্ৰৰ কথা কলো সেই চৰিত্ৰটো তাত কি পজিটিভ আছিল কি নিগেটিভ আছিল
তো যি দায়িত্ব থাকিব লাগিছিল সেইখিনি তো পালন কৰিব কিয় নোৱাৰিলে তো এইবিলাক বিষয় কাহিনীটো যিবিলাক বিষয় থাকিব সেই বিষয়বিলাক যেতিয়া ক্ৰিটিক্যালি হতে এনালাইসিস কৰিব প্ৰতিটো বিষয় অকল এটা ওভাৰঅল কাহিনী হিচাপে নাচাই যেহেতু ইয়াত মাধ্যমিক স্তৰৰ কথা কৈছে প্ৰাথমিক স্তৰৰ কথা কোৱা নাই মাধ্যমিক স্তৰৰ যেহেতু লৰা ছোৱালী গতিকে হিয়তে সেই বিষয়বিলাক ক্ৰিটিক্যালি চাব লাগিব তাত কি নৈতিক শিক্ষা লাভ কৰিলে সেই কাহিনীটোৰ পৰা তো এইবিলাক হিয়তক যদি বিচাৰিবলৈ দিয়া হয় তেনেধৰণে হিয়তৰ পৰা আমি জানিব বিচাৰো অকল কাহিনীটো ব্যাখ্যা নহনি তেনেধৰণে আমি যদি জানিব বিচাৰো ক্ৰিটিক্যালি তো হেতু ক'ব ক্ৰিটিক্যাল লিটাৰেসি স্কিল বুলি কোৱা হয় গতিকে হিয়তৰ সেই স্কিলটো হৈছে যে হিয়তে ক্ৰিটিসাইজ কৰিব পাৰে সমালোচনা কৰিব পৰা হৈছে বা এনালাইসিস কৰিব পৰা হৈছে বৰ্ণনা বা বিশ্লেষণ কৰিব পৰা হৈছে তো ইয়াক ক'ব ক্ৰিটিক্যাল লিটাৰেসি স্কিল বুলি এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 36 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষাৰ্থীয়ে বাতৰি কাকতৰ বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে এই ধৰণৰ পঠনক কোৱা হয় যে এগৰাকী শিক্ষাৰ্থীয়ে কি কৰিছে যে বাতৰি কাকতৰ বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে তো এই পঠনক কি ক'ব অলপ আগত আমি আলোচনা কৰিছিলো ফাৰ্ষ্টতে আমাৰ এটা কোৱেশ্চন আছিল এনে ধৰণৰ তো উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব ইয়াক স্কেনিং বুলি কয় বিক্ষণ বুলি কয় তো আমি অলপ আগত পাইছিলো স্কিমিংৰ কথা আলোচনা কৰিলো স্কেনিংৰ কথা তো স্কিমিংত আমাৰ সাৰ গ্ৰহণ ওপৰে পঢ়ি তাৰ মূল ভাৱটো আমি জানিবলৈ চেষ্টা কৰো আৰু স্কেনিংত কি কৰা হয় এটা বিশেষ তথ্য জানিবৰ কাৰণে আমি পঢ়ো তো এই বিষয়ে আমি কৈছিলো যেনে ধৰক এটা ৰোল নম্বৰ বিচাৰিছো যেনে ধৰক আমি নাম এটা বিচাৰিছো লৰা ছোৱালীক আমি এটা শব্দ পাঠটোৰ পৰা বিচাৰিবলৈ দিছো অকল হিয়তে সেই শব্দটোহে বিচাৰিব গতিকে তেনে ধৰণৰ যেটো পঠন হয় ইয়াক স্কেনিং বুলি কোৱা হয় এটা আছে নেক্সট কোৱেশ্চন 37 লৈকে ইয়াতে কৈছে আন্তঃভাষিক চিনাক্তকৰণ ইন্টাৰলিঙ্গুৱেল আইডেন্টিফিকেশন মানে কি ইন্টাৰলিঙ্গুৱেল আইডেন্টিফিকেশন মানে কি হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 1 হ'ব যে নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজত কিছুমান কথা সাদৃশ্যপূৰ্ণ বুলি থকা শিক্ষাৰ্থীৰ ধাৰণা এতিয়া ধৰক লৰা ছোৱালীয়ে এটা ভাষা শিকি আছে ধৰি লওক আমি ইংৰাজী ভাষা শিকি আছো তো ইংৰাজী ভাষা শিকি থাকোতে কিছুমান ক্ষেত্ৰত আমাৰ এনে ধৰণৰ লাগিব যে এইবিলাকটো আমি অসমীয়া ভাষাটোতো পাইছো মানে নিজৰ যেটো ভাষা বেলেগ হ'ব পাৰে তো আমি অসমীয়া বুলি ধৰি ললো যে আমি নিজৰ ভাষাটো এইটো পাইছিলো যে আমি মাতৃভাষাটো এইটো পাইছিলো আৰু ইংৰাজী ভাষাটো আমি এইটো পালো গতিকে ইয়াত কি হল সাদৃশ্য হিয়তে দেখা পালে আৰু এই সাদৃশ্য থকা বুলি যেটো হিয়তৰ ধাৰণা হল হেতুকে কয় ইন্টাৰলিঙ্গুৱেল আইডেন্টিফিকেশন যে হিয়তে আইডেন্টিফাই কৰিব পাৰিলে কি আইডেন্টিফাই কৰিব পাৰিলে ইন্টাৰলিঙ্গুৱেল মানে আন্তঃভাষিক চিনাক্তকৰণ হিয়তে চিনাক্ত কৰিব পাৰিলে যে তাৰ মাজত কি আছে দুটা ভাষাৰ মাজত কিছু সাদৃশ্য আছে কিছু মিল আছে যেন ধৰি লওক আমাৰ অসমীয়া ভাষা আৰু হেতুৱে উদাহৰণ দিব বিচাৰিম যে বিশেষ্য আৰু ইংৰাজী ভাষাৰ নাউনৰ মাজত কি আছে সাদৃশ্য আছে তো লৰা ছোৱালী যেতিয়া এটো বুজিব পাৰিব ধাৰণাটো জানিব পাৰিব যে এই দুটা ভাষাৰ মাজত কি আছে সাদৃশ্য আছে হেতু ক'ব ইন্টাৰলিঙ্গুৱেল আইডেন্টিফিকেশন বুলি তো এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 38 লৈকে ইয়াতে সুধিছে যে তলত এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো পঢ়া আৰু প্ৰকাৰ তত্ত্বৰ আধাৰত ই কোন শ্ৰেণীৰ প্ৰশ্ন নিৰ্ণয় কৰা যে আমি প্ৰশ্ন এটা পঢ়িবলৈ দিছে আৰু এটো কি শ্ৰেণীৰ প্ৰশ্ন হয় প্ৰশ্নৰ বহুত কিটা শ্ৰেণী আছে যেনে অপচনত দিয়া আছে অভিব্যক্তিমূলক প্ৰশ্ন দীঘলীয়া প্ৰশ্নৰ উত্তৰ এক্সট্ৰাপোলেটিভ বা ডিসকাৰ্সিভ এনে ধৰণে আমাৰ প্ৰশ্নৰ প্ৰকাৰ আছে তো কোন প্ৰকাৰৰ প্ৰশ্ন হয় হেতু আমাক সুধিছে ইয়াতে যদি চাও এগৰাকী কণমানি ছোৱালীৰ জীৱনৰ কাহিনী পঢ়ি তেওঁ সন্মুখীন হোৱা দুখৰ কথা শুনি তুমি প্ৰভাৱিত হলা যে এগৰাকী কণমানি ছোৱালী তেওঁ জীৱনৰ কাহিনী পঢ়িছো আৰু কাহিনী পঢ়ি তেওঁ যিখিনি দুখ তেওঁৰ হৈছিল সেইখিনি শুনি আমি প্ৰভাৱিত হৈছো সাপোজ সেইখিনি শুনি তুমি প্ৰভাৱিত হলা এই দুখখিনি শুনি আৰু সেই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ললা আৰু সিদ্ধান্ত এটা লোৱা হল যে এই সমস্যাটোৰ মুখামুখি হ'ম এতিয়া তুমি ছোৱালীজনীক উৎসাহ দিবলৈ এখন চিঠি লিখিব লাগে গতিকে ছোৱালীজনীৰ সেই দুখৰ কাহিনীটো পঢ়ি ছোৱালীজনীক উৎসাহ দিয়াৰ কাৰণে এখন চিঠি লিখিব লাগে আৰু 120টা শব্দৰ ভিতৰত চিঠিখন লিখিব লাগে এতিয়া এই যেটো প্ৰশ্ন হ'ব এই প্ৰশ্নটো কি ধৰণৰ প্ৰশ্ন হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 3 হ'ব বহিৰ্বেক্ষণমূলক প্ৰশ্ন বা এক্সট্ৰাপোলেটিভ কোৱেশ্চন তো এক্সট্ৰাপোলেটিভ কোৱেশ্চন বুলি ক'লে কোন প্ৰকাৰৰ প্ৰশ্ন কোৱা হ'ব এক্সট্ৰাপোলেটিভ বুলি যিবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ গলে আমাৰ ইমেজিনেশনৰ প্ৰয়োজন হয় আমি কল্পনা কৰি তাৰ উত্তৰ দিব লগা হয় আমি প্ৰেডিকচন কৰিব লগা হয় অনুমান কৰি আমি উত্তৰ দিব লগা হয় আমি অনুমান কৰিব লাগিব উত্তৰ সঠিকভাৱে আমি নাজানো তথাপি আমি অনুমানৰ ওপৰত ভিত্তি কৰি দিব লাগিব আমি ইমেজিন কৰি কল্পনাৰ জৰিয়তে আমি উত্তৰ দিব লাগিব গতিকে তেনে ধৰণৰ প্ৰশ্নবিলাক কোৱা হ'ব এক্সট্ৰাপোলেটিভ কোৱেশ্চন গতিকে ইয়াৰে যেটো প্ৰশ্ন এই প্ৰশ্নটো তেনে ধৰণৰ প্ৰশ্ন কাৰণ এই যেটো প্ৰশ্নটো যদি উত্তৰ যে দিবলৈ দিছে এখন চিঠি লিখিবলৈ দিছে 120টা শব্দৰ ভিতৰত গতিকে এই ছোৱালীজনীৰ
যেটো কাহিনী এটোটো মোৰ জীৱনত ঘটা নাই আপোনাৰ জীৱনত ঘটা নাই গতিকে আপুনি যে উত্তৰটো দিব চিঠিখনত যে লিখিব কথাবিলাক আপুনি সেই কাহিনীটো পঢ়ি হে অনুমান কৰিছে কল্পনা কৰিছে যে সেই ছোৱালীজনীৰ কিমান দুখ হ'ব পাৰিব গতিকে ইমেজিনেশনৰ প্ৰয়োজন হৈছে গতিকে আপুনি যেতিয়া চিঠিখন লিখিব তেতিয়া কিন্তু বা সেই উত্তৰটো লিখিব তেতিয়া কিন্তু আপোনাৰ ইমেজিনেশনৰ প্ৰয়োজন হ'ব কিছুমান কথা আপুনি অনুমানতো লিখিব লাগিব কাৰণ সঠিকভাৱে আপুনি নাজানে গতিকে অনুমানতো লিখিব লাগিব বা ইমেজিনেশনৰ জৰিয়তে আমি লিখিব লগা হ'ব একুৰেট আমাৰ হাতত তথ্য নাথাকে গতিকে তেনেধৰণৰ যেতিয়া প্ৰশ্ন হ'ব সেই প্ৰশ্নবিলাক এক্সট্ৰাপোলেটিভ কোৱেশ্চন বুলি কোৱা হ'ব ঠিক আছে যিবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ গতে ইমেজিনেশনৰ প্ৰয়োজন হয় বা আমি অনুমান কৰি দিব লগা হয় সেইবিলাক ঠিক আছে আৰু যেটো ইয়াত ডিসকাৰসিভ কোৱেশ্চন বুলি আছে বিভ্ৰান্তিমূলক প্ৰশ্ন যিবিলাক কোৱেশ্চনে লৰাছলে বিভ্ৰান্তি কৰিব পাৰে সেই প্ৰশ্নবিলাক কয় ডিসকাৰসিভ কোৱেশ্চন বুলি গতিকে কিছুমান এনে ধৰণৰ টপিক হ'ব যিবিলাকৰ সপক্ষ ক'ব পাৰি বিপক্ষ ক'ব পাৰি দুই ফালৰে হয় গতিকে তেনে ধৰণৰ যেতিয়া প্ৰশ্ন হ'ব হতে বিভ্ৰান্তিৰ সন্মুখীন হয় গতিকে সেইবিলাক প্ৰশ্ন কোৱা হ'ব ডিসকাৰসিভ কোৱেশ্চন বুলি কোৱা হয় ঠিক আছে তো এতিয়া আইছো কোৱেশ্চন নম্বৰ 39 লৈকে ইয়াতে সুধিছে যে বিদ্যায়তনিক ভাষাত দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্ৰত প্ৰয়োজনীয় ভাষাৰ ক্ষেত্ৰত হুচায় তো এই বিষয় আমি অলপ আগত আলোচনা কৰি আহিছিলো BICS আৰু CLP ৰ কথা সতাত আমি পাইছিলো কি যে BICS টো হৈছে আন্তঃব্যক্তিক যোগাযোগ দক্ষতা মুখামুখিভাৱে যোগাযোগৰ যেটো আমাৰ দক্ষতা লাভ কৰা হয় হেতু হৈছে BICS আৰু যেটো বিদ্যায়তনিক দক্ষতা হয় আনুষ্ঠানিক ভাষা শিক্ষণৰ ক্ষেত্ৰত যেটো আমি দক্ষতা অৰ্জন কৰো হেতু হৈছে CLP আৰু যেহেতু ইয়াতে প্ৰশ্নত আমাক কৈছে যে বিদ্যায়তনিক ভাষাত দক্ষতা গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব বোধজনিত বিদ্যায়তনিক দক্ষতা বা CLP তো এতিয়া আইছো শেষৰটি প্ৰশ্নলৈকে কোৱেশ্চন নম্বৰ 40 লৈকে ইয়াতে সুধিছে এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীকোঠাত পাকঘৰৰ সামগ্ৰীসমূহৰ বৰ্ণনামূলক লিখনৰ যোগেদি শব্দ ভাণ্ডাৰৰ জ্ঞান দিবলৈ শ্ৰেণীলৈ চামুচ কাঁহীবাতি বাকচ কেৰাহী আদি আনি প্ৰদৰ্শন কৰিছে ভাষা শিক্ষণৰ ক্ষেত্ৰত এই সামগ্ৰীবোৰক কি বুলি জনা যায় তো ক্লাছ 6 ৰ শিক্ষক তেখেতে পাকঘৰৰ সামগ্ৰীসমূহৰ বৰ্ণনামূলক লিখনৰ যোগেদি শব্দ ভাণ্ডাৰৰ জ্ঞান দিব বিচাৰিছে গতিকে পাকঘৰত যিবিলাক আমি সামগ্ৰী ব্যৱহাৰ কৰো তাৰ সেই শব্দবিলাকৰ জ্ঞান দিবলৈ বিচাৰিছে আৰু তাৰ কাৰণে তেওঁ TLM হিচাপে চামুচ কাঁহীবাতি বাকচ কেৰাহী এইবিলাক তেওঁ লৈ আহিছে গতিকে সামগ্ৰীবিলাকক কি বুলি ক'ব যে শিক্ষণ সামগ্ৰী বুলি ক'ব ৰিলিয়া বুলি ক'ব ৰন্ধন সামগ্ৰী ক'ব নে বাস্তৱ জীৱনৰ কাৰ্য বুলি ক'ব গতিকে উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ 2 হ'ব ৰিলিয়া হ'ব যেতিয়া আমি লৰাছলে শিকোৱাৰ বাবে বিভিন্ন সামগ্ৰী আমি ক্লাছৰুমত লৈ যাব পাৰো তো হেয়া হৈছে শিক্ষণ সামগ্ৰী হয় কিন্তু যদি শিক্ষণ সামগ্ৰীবিলাক সেই TLM বিলাক ৰিয়েলিস্টিক হয় মানে বাস্তৱ হয় তেতিয়া তা ৰিলিয়া বুলি কোৱা হয় যে ধৰক প্ৰকৃত চামুচখন বা প্ৰকৃত সেই কাঁহীবাতি বা বাকচ এইবিলাক ৰিয়েলিস্টিক হয় সেই ৰিয়েলিস্টিক বস্তুবিলাককে বা অবজেক্টবিলাককে ক্লাছৰুমলৈকে লৈ যোৱা হৈছে লৰাছলিক দেখুৱাৰ বাবে গতিকে এটো ৰিয়েলিস্টিক হয় গতিকে সেই কাৰণে ইয়াক ৰিলিয়া বুলি কোৱা হ'ব গতিকে যদি শিক্ষক গৰাকীয়ে এই অবজেক্টছ বিলাক লৈ না যায় তেখেতে ছবিৰ সহায়ত বুজাব বিচাৰিলহেতেন ভিডিঅৰ সহায়ত বুজাব বিচাৰিলহেতেন তেনে হলে হেতুক আমি শিক্ষণ সামগ্ৰী বুলি কলোহেতেন কিন্তু যেহেতু হেয়া ৰিয়েলিস্টিক হয় বাস্তৱধৰ্মী হয় সেই কাৰণে ইয়াক ৰিলিয়া বুলি কোৱা হ'ব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি এই 40টা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকে আগৰ ভিডিঅ'বিলাকো চাব মাৰাথন যেটো ভিডিঅ' আছে হেতুও চাব তাতো আপোনালোকৰ কনসেপ্ট বহু পৰিমাণে ক্লিয়াৰ হ'ব তো নিশ্চয় কিছু পৰিমাণে হলো উপকৃত হৈছে ভিডিঅ'টিৰ জৰিয়তে বাকি আপোনালোকে কোৰ্স সম্পৰ্কে জানিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব তো আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ